হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ ক্লাছটোলৈ মই হলো নয়ন আজি আমি বাস্তৱ সংখ্যা চেপ্টাৰটোৰে কেইটামান কুৱেশ্যন আনচাৰ্ছ ডিছকাছ কৰিম চ' তোমালোকে যদি আগৰ ভিডিঅ'টো চাইছা তেতিয়াহ'লে আমি বাস্তৱ সংখ্যা অধ্যায়টোৰ MCQsখিনি ডিছকাছ কৰিছোঁ গোটেই লাষ্ট ইয়েৰ কুৱেশ্যন পেপাৰ্ছখিনি লাষ্ট 9 yearsৰ কুৱেশ্যন পেপাৰ্ছত আহা আমি গোটেইখিনি কুৱেশ্যনছ MCQsখিনি ডিছকাছ কৰিছোঁ তাৰ ৰিলেটেড সকলোবোৰ কনচেপ্ট ডিছকাছ কৰিছোঁ কোনবোৰ টপিকৰ পৰা মেইনলি কুৱেশ্যনছবোৰ আহে সেইবোৰ ডিছকাছ কৰিছোঁ চ' তোমালোকে আশা কৰিছোঁ ভিডিঅ'টো চাইছা এতিয়ালৈকে আৰু আজি এইটো আমাৰ ছেকেণ্ড ক্লাছ মেথমেটিক্সৰ চ' এই ক্লাছটোত মই বাস্তৱ সংখ্যা অধ্যায়টোৰে 2 নম্বৰীয়া কুৱেশ্যনছখিনি ডিছকাছ কৰিম ঠিক আছে চ' মূলতঃ বাস্তৱ সংখ্যা অধ্যায়টোৰ পৰা তোমালোকৰ দুই ধৰণৰ কুৱেশ্যন আহিব কেইটামান MCQs আহিব আৰু 2 নম্বৰীয়া কুৱেশ্যন কেইটামান আহিব চ' MCQsখিনি মই অলৰেডি ডিছকাছ কৰিছোঁ তোমালোকে ভিডিঅ'টো চাবা আশা কৰিছোঁ তোমালোকে লাভৱান হৈছা সেই ভিডিঅ'টোৰ পৰা যিহেতু আজিকালি MCQ খুবেই ইম্পৰ্টেণ্ট হয় গতিকে MCQ ভিডিঅ'টো ভালকৈ চাবা মই অকল MCQয়ে ডিছকাছ কৰা নাই তাত সেই MCQsবিলাক কোনবোৰ টপিকৰ পৰা কাটিছে তাৰ ৰিলেটেড কোনবোৰ কনচেপ্টছ আছে বা বেলেগ ধৰণৰ কুৱেশ্যন আহিলেও কেনেদৰে ছল্ভ কৰিব পাৰি সেইবোৰৰ ওপৰতো ডিছকাশ্যন কৰিছোঁ চ' তোমালোকে এতিয়া প্ৰথম ভিডিঅ'টো চাবা আৰু এইটো ছেকেণ্ডটো ক্লাছ আমি ছেকেণ্ডটো ক্লাছত আমি 2 নম্বৰীয়া কুৱেশ্যনছবোৰ ডিছকাছ কৰিম 2 নম্বৰীয়া কুৱেশ্যনছবোৰ ক'ৰ পৰানো আহে কেনেকুৱা ধৰণৰ কনচেপ্টছ তাৰ লগত জড়িত হৈ আছে কেনেকৈনো কৰিব পাৰি কুৱেশ্যন আনচাৰ্ছবোৰ কেনেকৈ আমি এটেম্প কৰিব পাৰোঁ পৰীক্ষাত সেই সকলোবোৰ আমি ডিছকাছ কৰিম চ' লেটছ গেট ষ্টাৰ্টেড চ' প্ৰথমতে আমাৰ 2017 চনত আহে এইটো এটা কুৱেশ্যন 2017 চনত এই কুৱেশ্যনটো কাটিছিলে ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি 210 আৰু 55ৰ গসাও নিৰ্ণয় কৰিবলৈ দিছে হয়নে চ' কথাটো হ'ল কলন বিধি ইউক্লিডৰ বিভাজন কলন বিধি কি সেইটো প্ৰথমতে আমি এবাৰ চাই লওঁ চ' ইউক্লিডৰ বিভাজন কলন বিধি হৈছে এটা ষ্টেপ বাই ষ্টেপ কৰা এটা প্ৰক্ৰিয়া এটা গম পাইছানে এটা প্ৰচেছ এটা যিটো প্ৰচেছৰ সহায়ত আমি যিকোনো দুটা সংখ্যাৰ গসাও নিৰ্ণয় কৰোঁ গসাও মানে তোমালোকে জানাই গসাও মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক মানে এই যি দুটা সংখ্যাৰ আমি গসাও উলিয়াওঁ সেই দুইটা সংখ্যাকে হৰণ কৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আমি নিৰ্ণয় কৰোঁ সেইটো আমি সাধাৰণতে সমুহৰণ পদ্ধতিৰে ব্যৱহাৰ কৰিব পাৰোঁ বা মৌলিক উৎপাদকীকৰণ পদ্ধতি ব্যৱহাৰ কৰি আমি গসাও নিৰ্ণয় কৰোঁ তোমালোকে অলৰেডি হয়তো সেইবোৰৰ ওপৰত গম জানাই তোমালোকে হয়নে আৰু এটা প্ৰচেছ আছে সেইটো হৈছে ইউক্লিডৰ বিভাজন কলন বিধি এইটো হৈছে আমাৰ কিছুমান ষ্টেপছ থাকে ষ্টেপ বাই ষ্টেপ আমি গৈ পেলাই সংখ্যা দুটাৰ গসাও নিৰ্ণয় কৰোঁ চ' ইউক্লিডৰ বিভাজন কলন বিধিটো হৈছে এটা প্ৰক্ৰিয়া যিটো সহায়ত আমি দুটা সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদকটো নিৰ্ণয় কৰিব পাৰোঁ মূলতঃ সেইটোৱে মেইন কথা ঠিক আছে তাৰপিছত হৈছে ইউক্লিডৰ বিভাজন কলন বিধি কি শিকাৰ আগত আমি ইউক্লিডৰ বিভাজন কলন বিধিৰ মূল যিটো বস্তু মূল যিটো মানে আমি ক'ব পাৰোঁ বেকবোন সেইটো হৈছে আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা চ' ইউক্লিডৰ বিভাজন কলন বিধিটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ ওপৰত প্ৰতিষ্ঠিত মানে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটোৱে হৈছে ইউক্লিডৰ বিভাজন কলন বিধি কৰাৰ মূল উপায় গম পাইছানে মূল আহিলা হৈছে ইউক্লিডৰ বিভাজন কলন বিধিৰ যোগেদি যে আমি এই দুটা সংখ্যাৰ গসাও নিৰ্ণয় কৰোঁ সেই গসাও নিৰ্ণয় কৰোঁতে মূল যিটো আহিলা ইউজ হয় মূল যিটো সূত্ৰ ইউজ হয় সেইটোৱে হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা চ' কেতিয়াবা কিতাপতে আছে তোমালোকে গম পাব যে কেতিয়াবা ইউক্লিডৰ বিভাজন কলন বিধি আৰু ইউক্লিডৰ বিভাজন প্ৰমেয়িকা দুইটাকে একে বুলিও বহুত মানুহে গণ্য কৰে ঠিক আছে চ' প্ৰথমতে আমি এবাৰ চকু ফুৰাই লওঁ যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকানো কি হয় এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত কৈছে যে A আৰু B দুটা যোগাত্মক অখণ্ড সংখ্যা দিয়া থাকিলে আমি সদায় এযোৰ পূৰ্ণ সংখ্যা Q আৰু R সদায় এযোৰ পূৰ্ণ সংখ্যা দুটা পূৰ্ণ সংখ্যা Q আৰু R বিচাৰি পামেই য'ত A = BQ + R লিখিব পাৰি আৰু Rটো 0 > R <B হয় সদায় গম পালানে যিকোনো দুটা আমাক যোগাত্মক অখণ্ড সংখ্যা দিয়া থাকে যদি ধৰি ল'লো A B যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা দিয়া থাকক আমি সদায় আন এযোৰ পূৰ্ণ সংখ্যা Q আৰু R গম পাইছানে আন এযোৰ পূৰ্ণ সংখ্যা বুলি কৈছে Q আৰু R এযোৰ অদ্বিতীয় মানে একমাত্ৰ এযোৰ পূৰ্ণ সংখ্যা পাম Q আৰু R পাম যাতে A = BQ + R বুলি আমি লিখিব পাৰোঁ গম পাইছানে চ' এইটো 0 < R <B হয় সদায় Rটো মানে 0ৰ সমান হ'ব বা তাতকৈ ডাঙৰ হ'ব কিন্তু Bতকৈ সদায় সৰু হ'ব সেইটো কথা মনত ৰাখিবা চ' ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো সেইটোৱে কৈছে আমাক যে যিকোনো এযোৰ যদি আমাক যোগাত্মক অখণ্ড সংখ্যা দিয়া থাকে তেতিয়াহ'লে আন এযোৰ পূৰ্ণ সংখ্যা Q আৰু R গম পাইছানে Q আৰু R আন এযোৰ পূৰ্ণ সংখ্যা আমি সদায় বিচাৰি পামেই যাতে A = BQ + R হয় আৰু Rটো কি হয় 0ৰ সমান হ'ব বা তাতকৈ ডাঙৰ হ'ব Bতকৈ সৰু হ'ব গম পাইছানে এইটো হৈছে আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা হয়নে এইটো তোমালোকে অলৰেডি জানাই বুলি মই ভাবিছোঁ হ'লেও মই এবাৰ পুনৰ আমি
বস্তুটো পঢ়ি লৈছোঁ যাতে আমাৰ যিটো ইউক্লিডৰ বিভাজন কলন বিধি সেইটো কৰাত আমাৰ সুবিধা হয় ঠিক আছে সো এতিয়া আমি ইউক্লিডৰ বিভাজন কলন বিধিৰ দিশে আগবাঢ়িছোঁ সো ইউক্লিডৰ বিভাজন কলন বিধিনো কি ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি কেনেকৈ দুটা সংখ্যাৰ গসা উলিয়াই সেইটো মই তোমালোকক কৰি দেখুৱাই দিছোঁ সো ইউক্লিডৰ বিভাজন কলন বিধি মই অলৰেডি কৈছোঁই কিছুমান ষ্টেপছ থাকে ইউক্লিডৰ বিভাজন কলন বিধিত সেই ষ্টেপ বাই ষ্টেপ আমি কৰি পেলাই দুটা সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদকটো নিৰ্ণয় কৰোঁ আৰু সেই প্ৰক্ৰিয়াটোকে ইউক্লিডৰ বিভাজন কলন বিধি বুলি কয় হয়নে আৰু সেইটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ ওপৰত প্ৰতিষ্ঠিত হৈ থাকে এতিয়া মই ইউক্লিডৰ বিভাজন ক্ৰমিকা কলন বিধি ব্যৱহাৰ কৰি কিদৰে 210 আৰু 55 ৰ গসাও নিৰ্ণয় কৰোঁ তাক তোমালোকে অলপ লক্ষ্য কৰা চোৱা ঠিক আছে সো ইয়াত আছে 210 আৰু 55 হয়নে 210 আৰু আছে 55 55 আৰু 55 আছে হয় নহয় এটো 2 নম্বৰ কোৱেশ্চন দে HSLC 2017 ত আহিছিল সো 210 আৰু এপিনে 55 আছে এতিয়া যেটো ডাঙৰ হেতুক আমি A বুলি ধৰি ললো হল এটুক আমি ভাবি ললো যে এটু আমাৰ A আৰু যেটো সৰু আছে হেতুক আমি B বুলি ধৰি ললো তেতিয়া আমাক যদি আমাক ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটোৱে কি কৈছে যদিহে A আৰু B দুটা যোগাত্মক অখণ্ড সংখ্যা থাকে সদায় Q আৰু R দুটা পূৰ্ণ সংখ্যা বিচাৰি পামে যাতে A = BQ + R হয় আৰু R টো 0 less than equal to R less than B হ'ব হয়নে গতিকে ইয়াত যেহেতু এজোৰ যোগাত্মক অখণ্ড সংখ্যা আছে এটুক আমি A বুলি ধৰি লৈছো 210 আৰু B টো আমাৰ কি ধৰি লৈছো 55 এজোৰ যোগাত্মক অখণ্ড সংখ্যা আছে মন কৰিবা তো আমি সদায় কি পাম এজোৰ আন এজোৰ অদ্বিতীয় পূৰ্ণ সংখ্যা পামে Q আৰু R পামে সো সেই Q আৰু R জোৰ কি হ'বনো প্ৰথমতে চাও আমি প্ৰথমতে কি কৰিব লাগিব Q আৰু R পাবলে আমি কৰিব লাগিব কি এই যেটো 210 হেতুক আমি 55 ৰে ডিভাইড কৰি চাও ঠিক আছে 55 ৰে আমি যদি 4 গুণ দি দিও 200 হৈ যায় 50ক 4 গুণ দিলে 200 হয় কিন্তু 55ক 4 গুণ দিলে বেছি হৈ যাব গতিকে 3 গুণ দিলো সো 3 গুণ দিলে কিমান হ'ব 5 3 গুণ 15 5 7 কৰিব 1 হয়নে 5 3 গুণ 15 5 7 কৰিব 1 5 3 গুণ 15 1 165 হ'ব ওকে তাৰ পিছত বাকি কিমান থাকিব চাও 10 পৰা 5 গলে থাকিব 5 10 পৰা 4 গলে থাকিব 4 হয়নে গতিকে এটো আমি আৰু 45ক আমি হৰণ কৰিব নোৱাৰো গতিকে এটোৰ ভাগফল কিমান পালো 3 পালো আৰু ভাগশেষ কিমান পালো 45 পালো হয় নাই গতিকে এই জোৰ হৈছে আমাৰ Q আৰু R এটো আমাৰ Q এই ভাগফলটো আমাৰ Q আৰু এটো হৈছে R আমাৰ গম পাইছানে গতিকে আমি এটো এনেকৈ লিখিব পাৰো হয়নে এজোৰ অখণ্ড যোগাত্মক অখণ্ড সংখ্যা 210 আৰু 55 আছে গতিকে ইয়াৰ কাৰণে আমি এজোৰ কি পাম Q আৰু R পাই গলো Q আৰু R পাই গলো যাতে কি হয় 210 ইকুৱেল টু আমি লিখিব পাৰো 55 ইনটু কি হয় 55 ইনটু 3 লিখিব পাৰো প্লাস আমি 45 লিখি দিব পাৰো হয় নাই ইয়াত যদি তোমালকে মন কৰা যেটো R অৰ্থাৎ 45 হেতু সদায় 0 সমান বা 0 তকে ডাঙৰ হয় এটো 0 তকে ডাঙৰে আছে আৰু 55 তকে সৰু আছে দেখিছানে গতিকে হেতু হৈছে আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো ব্যৱহাৰ কৰিলো প্ৰথম হল এটো আমাৰ এটা ষ্টেপ গল বুলি ধৰিলো হল এতিয়া আমি কি কৰিম আমাৰ যদি এই যেটো R মানে যেটো ভাগশেষ হেতু যদি 0 হৈ যোৱা হেতেন আমি কলো হয় এই 55 টোৱে 210 ৰ গখাও গৰিষ্ঠ সাধাৰণ উৎপাদক কিন্তু ইয়াত আমাৰ কি হৈছে 45 মানে যেটো ভাগশেষ আছে যেটো R আছে হেতু 0 নহয় গতিকে আমি কি কৰিম আৰু আগবাঢ়িম এতিয়া আমি এখিনতে লিখিলো আকৌ বুলি লিখিলো আকৌ আমি যদি কাক কনসিডাৰ কৰো 55 যোনটো আছে হেতুক আমি এবাৰ A বুলি ধৰিলো হয়নে হেতুক আমি A বুলি ধৰি ললো মই তোমালোকক বুজাবৰ কাৰণে কৈ আছো তোমালোকে এক্সামত তোমালোকে যেনেকৈ ষ্টেপ বাই ষ্টেপ কৰিবা হেতু এবাৰ কিতাপতো চাই লব পাৰা বা মোৰ পৰাও ফলো কৰিব পাৰা মই জাস্ট বুজাই গৈ আছো তোমালোকক ঠিক আছে সো এটো 55 টোক A বুলি ধৰিলো আৰু 45 টোক আমি B বুলি ধৰি ললো 45 যেটো আছে 45 টোক আমি কি বুলি ধৰি ললো আমাৰ B বুলি ধৰি ললো হল এতে A আৰু B এজোৰ অযোগাত্মক অখণ্ড সংখ্যা আছে যোগাত্মক অখণ্ড সংখ্যা এজোৰ আছে আমাৰ হাতত গতিকে আমি কি কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আমাক কি কৈ দিছে যদি তোমাৰ হাতত এজোৰ যোগাত্মক অখণ্ড সংখ্যা থাকে তেতিয়া হলে তুমি আন এজোৰ পূৰ্ণ সংখ্যা Q আৰু R অদ্বিতীয় এজোৰ পূৰ্ণ সংখ্যা Q আৰু R সদায় পাবা যাতে A = BQ + R হয় হয়নে গতিকে এই A আৰু B যেহেতু আছে আমি Q আৰু R এজোৰ পামেই অটোমেটিক্যালি সো Q আৰু R জোৰ কেনেকৈ উলিয়াম আমি এটো আমি উলিয়াবৰ কাৰণে কি কৰিম এটোক আমি জাস্ট হৰণ এটা কৰি দিলো 55ক 45 ৰে যদি হৰণ কৰি দিও আমি কিমান বাৰ দিম এবাৰ দিম এটো 45 হ'ব তো বাকি থাকি যাব কিমান 10 বাকি থাকি যাব হয়নে গতিকে এইটো আমাৰ Q হ'ব আৰু এইটো আমাৰ R হ'ব গম পাইছানে এটো আমাৰ Q হৈ যাব এটো আমাৰ R হৈ যাব গতিকে এই Q আৰু R জোৰ আমি পাই গলো যাতে কি হয় 55 ইকুৱেল টু আমি লিখিব পাৰো A = BQ অৰ্থাৎ 45 ইনটু
Q মানে 1 প্লাছ R মানে হৈছে 10 হয়নে 45 into 1 plus 10 লিখি দিব পাৰো এটো হৈছে আমাৰ Q আৰু এটো হৈছে আমাৰ R হয়নে সো দেখিলা এটো স্টেপত আমি কি কৰিলো এই প্ৰথম স্টেপটোত আমি কি কৰিলো যেটো ডাঙৰ সংখ্যা আছিল হেতুক a বুলি ধৰিলো যেটো সৰু সংখ্যা আছে হেতুক b বুলি ধৰিলো আৰু ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি কি পালো এজৰ q আৰু r পালো হয়নে যাতে এই q আৰু r জৰ উলিয়াই ললো আৰু আমি a = bq + r লিখি দিলো হল এটি ইয়াত যোনটো এটুত কি আছিল এটো ভাজ্য আছিল আমাৰ কাৰণে ওকে সো যেটো ডাঙৰ সংখ্যা আছিল এইটো ক্ষেত্ৰত আমি কি কৰিলো এই যেটো ভাজক আছিল আৰু এই যেটো ভাগে আছিল এই দুটা আমি কি কৰিলো এই দুটা আমি ললো তাৰে আমি যেটো ভাজক আছে হেতুক আমি a বুলি ধৰিলো আৰু যেটো ভাগী আছিল হেতুক আমি b বুলি ধৰিলো হয়নে দুটা যোগাত্মক অখণ্ড সংখ্যা আমি ইয়াৰ পৰাই পাই গলো হল ইয়াৰ পৰাই আমি লৈ ললো মানে প্ৰথম আমি ভাজক আৰু ভাগী হেতু লওঁ সদায় দেই এটো স্টেপত আমি কি কৰিলো ভাজক আৰু ভাগী হেতু ললো আৰু যেটো ভাজক আছে হেতুক a বুলি ধৰিলো যেটো ভাগী আছে হেতুক আমি b বুলি ধৰিলো আৰু a আৰু b পোৱাৰ লগে লগে আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতেদি আন এজৰ q আৰু r পাই গলো হয়নে Q আৰু R পাই গলো Q আৰু R জৰ কেনেকৈ উলিয়ালো আমি 55 ক 45 এ যদি হৰণ কৰো আমি ভাগফল যোনটো হয় হেতু আমাৰ Q হয় আৰু যেটো ভাগে হয় হেতু আমাৰ R হয় হয়নে গতিকে Q আৰু R জৰ পাই গলো এতিয়া আমি ইয়াত কি দেখিলো এটো স্টেপত আমি দেখিলো যে ইয়াটো ভাগশেষটো 0 ওলোৱা নাই ভাগশেষটো যদি 0 ওলাই গল হেতেন তেতিয়া হলে কি হলহেতেন 55 আৰু 45 ৰ ভাগশেষটো যদি 0 হৈ গল হেতেন তেতিয়া কি হলহেতেন আমাৰ যোনটো 210 আমাৰ যেটো নিৰ্ণয় গসাও হেতু আমাৰ 45 টো হৈ গল হেতেন গম পাইছানে আমাৰ যদি এইটো স্টেপতে ভাগশেষটো যদি আমাৰ 0 ওলাই গল হেতেন বুলি কৈছো দেই যদি ভাগশেষটো 0 ওলাই গল হেতেন তেতিয়া আমি কলোহেতেন 45 টো হৈছে 210 আৰু 55 ৰ গসাও কিন্তু যেহেতু এটো 10 ওলোৱা নাই সৰি এটো যেহেতু 0 ওলোৱা নাই আমাৰ r টো গতিকে আমি আৰু আগবাঢ়িম ফাৰ্দাৰ আগবাঢ়িম সো এতিয়া আমি লিখিব পাৰো এতিয়া আমি আকৌ আমি কি কৰিলো আকৌ আমি এটো স্টেপত কি কৰিলো এই যেটো ভাজক আছিল 45 আৰু এটো যেটো ভাগশেষ আছিল 10 এই দুটা কি কৰিলো আমি এটা a কনসিডাৰ কৰিলো ভাজকটোক a কনসিডাৰ কৰিলো আৰু ভাগশেষটো আৰু যেটো ভাগশেষ আছে অৰ্থাৎ 10 টোক আমি b কনসিডাৰ কৰিলো হয় নহয় এটোক আমি a কনসিডাৰ কৰিলো এটোক আমি a ধৰি ললো এটোক b বুলি ভাবি ললো ভাবি লোৱাৰ লগে লগে কি হ'ব a আৰু b এজৰ যেতিয়া আমাৰ হাতত থাকে আমি অটোমেটিক্যালি এজৰ q আৰু r পাই যাম হয়নে এজৰ পূৰ্ণ সংখ্যা q আৰু r পাই যাম সো q আৰু r জৰ উলিয়াও কি হ'ব প্ৰথমতে আমি 45 দিলো ভিতৰত এটো দিলো 10 হয়নে সো 45 ক 4 বাৰ দিলো হয় নাই এটো 40 পালো হল তাৰ পিছত কি আহিব 5 এটা বাকি থাকি যাব সো এইটো হৈছে আমাৰ q হয়নে আৰু এই যেটো পাইছো ভাগে হেতু হৈছে আমাৰ r অৰ্থাৎ আমি a আৰু b পোৱাৰ লগে লগে আমি এজৰ q আৰু r পাই গলো যাতে a = মানে 45 = bq + r মানে 10 into bq q মানে হৈছে 4 plus r মানে হৈছে 5 এতিয়া সয় এটো ক্ষেত্ৰটো এটো স্টেপটো আমি কি হল ভাগশেষটো 0 পোৱা নাই এটো স্টেপটো আমি ভাগশেষটো 0 পোৱা নাই যদি ভাগশেষটো 0 পাই গলো হেতেন এই যেটো r টো আমি 0 পাই যোৱা হেতেন তেতিয়া হলে আমি কলো হেতেন 10 টোই হৈছে ইহত দুটাৰ আমাৰ নিৰ্ণয় গসাওটো হয়নে 210 and 55 ৰ গসাওটো কিন্তু আমি যেহেতু ভাগশেষ 0 পোৱা নাই গতিকে আমি আকৌ আগবাঢ়িম এবাৰ আমি কি কৰিম আমি আকৌ বুলি লিখি ললো সো এবাৰ আমি কি কৰিম এই যেটো ভাজক আছে 10 আৰু এটো যেটো b টো আছে আৰু এটো যেটো r টো আছে অৰ্থাৎ ভাগশেষটো আছে 5 এই দুটাৰ আমি কি কৰিম ইহত দুটাৰ ওপৰত বিভাজন প্ৰমেয়িকাটো ব্যৱহাৰ কৰিম সো প্ৰথমতে আমি 10 আকৌ আৰু এপিনে কি হল এপিনে এটো 5 হয়নে সো এটোক আমি a কনসিডাৰ কৰিলো আৰু এটোক আমি b কনসিডাৰ কৰিলো এতিয়া আমাৰ হাতত a এটা আছে আৰু a আৰু b এজৰ আছে হয়নে a ও আছে b ও আছে গতিকে আমি কি কৰিম অটোমেটিক্যালি বিভাজন প্ৰমেয়িকা অনুযায়ী আমাৰ কাৰণে এজৰ q আৰু r সদায় থাকিব হয়নে সো এটা আমি 10 লিখিলো ভিতৰত এটো 5 লিখিলো সো 5 দুগুণ আমি 10 দিলো আমাৰ 10 দিয়াৰ পিছত আমাৰ ভাগশেষ থাকিল 0 গতিকে আমাৰ q দেখিলানে এটো ক্ষেত্ৰত ভাগশেষটো আমাৰ 0 থাকি গল মানে r টো আমাৰ 0 হৈ গল আৰু q টো আমাৰ 2 হৈ গল এতিয়া কি কৰিম আমি চোৱা q = 2 হৈ গল সো এটোৰ ক্ষেত্ৰত আমি কি পাম a = bq + r 10 = 5 into 2 হয়নে q plus r লিখিম r টো কিমান আছে 0 দেখিলানে সো আমি এইটো স্টেপত ৰৈ যাম গম পালানে এই স্টেপটো পোৱাৰ লগে লগে মই অথনিবা কৈছো যদি ভাগশেষ 0 পোৱা হেতেন তেতিয়া হলে এটোই হ'ব দুইটাৰে গসাও কিন্তু আমি ভাগশেষ 0 পোৱা নাছিল কিন্তু এইটো স্টেপত আহি আমি কি পালো a আৰু b ললো ভাজক এই যেটো b আছে আৰু এটো যেটো r আছে অৰ্থাৎ ভাজক আছে আৰু যেটো ভাগশেষ আছে সিহঁত দুটাক a আৰু b যদি আমি কনসিডাৰ কৰি ললো তাৰ পিছত আমি কি কৰিলো
বিভাজন প্ৰমেয়িকাটো ব্যৱহাৰ কৰিলোঁ বিভাজন প্ৰমেয়িকা মতেদি আমি এযোৰ অদ্বিতীয় কিউ আৰু আৰ পূৰ্ণ সংখ্যা এযোৰ পাই গ'লোঁ আৰু সেই পূৰ্ণ সংখ্যাযোৰত আমি কি পালোঁ আৰটো আমি 0 পালোঁ যেতিয়া আৰটো 0 হৈ যায় যিটো ভাগশেষটো 0 হৈ যায় তেতিয়া আমি কি ক'ম এই যিটো বি আমি কনচিডাৰ কৰিছিলোঁ এই যিটো ভাজক কনচিডাৰ কৰিছিলোঁ এইটোৱে হ'ব আমাৰ নিৰ্ণয় কৰিবলগীয়া গসাউটো গম পাইছানে এইটো ষ্টেপত আমি কি পালোঁ আমি 10 equal to 5 into 2 plus 0 পাই গ'লোঁ মানে r টো আমাৰ 0 হৈ গ'ল a equal to bq plus r টো আমাৰ কি হৈ গ'ল 0 হৈ গ'ল সো এইটো ষ্টেপত আমি আগবাঢ়িব নালাগে ইয়াৰ পিছত এইটো ষ্টেপত আমি ৰৈ দিম আৰু আমি কম যে যিটো আমাৰ b আছিলে b কনচিডাৰ কৰিছিলোঁ সেইটোৱে হৈছে আমাৰ নিৰ্ণয় কৰিবলগীয়া গসাউ গম পাইছানে নিৰ্ণয় গসাউটো অৰ্থাৎ আনসাৰটো আমাৰ কি হ'ব 5 হয় নহয় একেবাৰে তোমালোকে দেখোতে অকনমান কনফিউজিং লাগিব পাৰে কি ষ্টেপ বাই ষ্টেপ হৈ আছে কিন্তু যদি তোমালোকে অলপ প্ৰেক্টিছ কৰা তেতিয়া একেবাৰে সহজ অংক আৰু একে বুজি পেলাই কৰি পেলাই খুব ভাল লাগে এইবোৰ গম পাইছানে একেবাৰে সহজ অংক সো গসাউ ইকুৱেল টু আমি লিখিম 5 নিৰ্ণয় গসাউ ইকুৱেল টু 5 গতিকে 210 আৰু 55 ৰ যেটো নিৰ্ণয় কৰিবলগীয়া গসাউ আছিলে হেতু হৈছে আমাৰ আনসাৰ ইকুৱেল টু আনসাৰটো হ'ব আমাৰ 10 গম পালানে সো এটো আমি কি কৰিলো প্ৰথমতে চাও প্ৰথমতে আমাক কৈছে কি ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি তোমালোকে 210 আৰু 55 ৰ গসাউ নিৰ্ণয় কৰিব দিছে হয় নাই সো ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি সো ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো প্ৰথমতে পঢ়ি ললো যিকোনো এজোৰ যদি যোগাত্মক অখণ্ড সংখ্যা থাকে a আৰু b থাকে তেতিয়া হলে q আৰু r এজোৰ পূৰ্ণ সংখ্যা আমি সদায় বিচাৰি পাম গম পাইছানে কি a আৰু b যদি দুটা যোগাত্মক অখণ্ড সংখ্যা তোমাক কোনোবাই দিছে তেতিয়াহলে তুমি এজোৰ q অদ্বিতীয় একমাত্ৰ এজোৰ q আৰু r সদায় পাবাই পূৰ্ণ সংখ্যা এজোৰ যাতে a equal to bq plus r হয় আৰু r টো শূন্যৰ সমান হ'ব বা তাতকে ডাঙৰ হ'ব কিন্তু b তকে সদায় সৰুৱে হ'ব হয়নে গতিকে আমি ইয়াত যোনটো ডাঙৰ আছিল 210 হেতুক আমি a বুলি ভাবিলো আৰু যেটো 255 আছে হেতুক আমি b বুলি ভাবিলো সো a আৰু b আমাৰ হাতত আছে দুইটা যোগাত্মক অখণ্ড সংখ্যা গতিকে আমি q আৰু r এজোৰ পাই গলো হেজু কেনেকৈ উলিয়ালো আমি 210 ক 55 ৰে হৰণ কৰিলো যেটো আমাৰ ভাগফল আছে হেতু হৈছে আমাৰ q আৰু যেটো ভাগশেষ আছে হেতু হৈছে আমাৰ সো আমি এইটো টাইপত লিখিলো a = bq + r লিখি দিলো হল এতিয়া r টো যদি 0 হয় তেন মই কৈছো 55 টোকে আমি 210 and 55 ৰ কি হ'ব গসাউ বুলি কৈ দিলো হয় কিন্তু r টো যেহেতু 0 নহয় এটো 45 ওলাইছে গতিকে আমি কি কৰিম আমি এই যেটো b আছিল আৰু যেটো r আছিল হিহত দুটাক a আৰু b কনসিডাৰ কৰিম আমাৰ নতুন a আৰু b বুলি কনসিডাৰ কৰিম গম পাইছানে ভাজকটোক a আৰু যেটো ভাগকে হেতুক আমি b বুলি কনসিডাৰ কৰিলো তাৰ পিছত a আৰু b থকাৰ লগে লগে আমি বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি q আৰু r অটোমেটিক্যালি পাই গলো q আৰু r পালো কিমান 1 আৰু 10 ইয়াতো আমি 0 পোৱা নাই r টো হয়নে গতিকে আমি কি কৰিম নেক্সট স্টেপত আগবাঢ়িম এবাৰ আমি কি কৰিম 45 আৰু 10 মানে যোনটো আমাৰ b আছে আৰু যেটো r আছে অৰ্থাৎ যোনটো ভাজক আছে আৰু যোনটো ভাগশেষ পাইছো সেই দুটাক আমি a আৰু b বুলি কনসিডাৰ কৰিম ভাজকটোক a কনসিডাৰ কৰিলো ভাগশেষটো b কনসিডাৰ কৰিলো তাৰ পিছত আমি কি কৰিলো আকৌ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিলো এবাৰো আমি কি হল ভাগশেষটো 0 নেপালো অৰ্থাৎ r টো 0 নেপালো গতিকে আমি আকৌ কি কৰিলো এবাৰ আমি কি কৰিলো যেটো b আছিলে আৰু যেটো r আছিলে হেতুক আমি b টোক মানে ভাজকটোক আমি a বুলি কনসিডাৰ কৰিলো আৰু যেটো ভাগশেষ আছিলে হেতুক আমি b বুলি কনসিডাৰ কৰিলো আৰু দুইটাৰ ওপৰত বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিলো আৰু এটো ষ্টেপত আমি আহি কি পালো যে আমাৰ ভাগশেষ যেটো r আছে হেতু আমাৰ 0 ওলাই গল গতিকে 0 ওলাই যোৱাৰ লগে লগে যেটো আমাৰ ভাজক আছিল অৰ্থাৎ যেটো আমাৰ b আছিল হেতুৱে হ'ব আমাৰ নিৰ্ণয় কৰিবলগীয়া গসাউটো গতিকে আমাৰ যি দুটা 210 আৰু 55 ৰ গসাউ নিৰ্ণয় কৰিব দিছে 210 আৰু 55 ৰ গসাউ আমি পাম কিমান 5 গতিকে আমাৰ আনসাৰ হ'ব 5 গতিকে দেখিলানে তোমালোকে সো এটো 2 নম্বৰীয়া কোৱেশ্চন আছিলে তোমালোকে কি হয় এটো বস্তু দেখোতে অকনমান কনফিউজিং লাগিব পাৰে কি কৈ আছে স্যাৰ কিন্তু তোমালোকে স্টেপ বাই স্টেপ বস্তুবোৰ ভাবিবা সিস্টেমেটিকলি যদি ভাবা আৰু যদি প্ৰেক্টিস কৰা এনেকুৱা কেইটামান অংক যদি তোমালোকে প্ৰেক্টিস কৰা অটোমেটিক্যালি তোমালোকৰ হাতখন আহি যাব অটোমেটিক্যালি তোমালোকে অংকবোৰ কৰিব পাৰিবা আৰু পৰীক্ষাত চোৱা তোমালোকে ইয়াত বুজি লৈছা বুজি নতে সময় লৈ কৰিছা বেলেগ কথা কিন্তু পৰীক্ষাত তোমালোকৰ ইমান সময় নোপোৱা তোমালোকে এতিয়াই যি বুজিব লাগে কনসেপ্টবোৰ ক্লিয়াৰকে বুজি লোৱা আৰু পৰীক্ষাত গৈ খালি অংকটো কৰিবাহে গম পাইছানে হেতু এটা কথা সো পৰীক্ষাত বুজি কৰি থাকোতে বহুত সময় গুচি যায় সো বুজিব লাগিবই কনসেপ্ট ক্লিয়াৰ থাকিব লাগিবই লগতে কি হয় তোমালোকৰ অংকবোৰ ইমানে প্ৰেক্টিস কৰিব লাগিব যাতে ইটো ষ্টেপৰ পিছত কিটো ষ্টেপ অটোমেটিক্যালি আহি যায় পৰীক্ষা হলত ওকে কোনো সময় বেছি ব্যৱহাৰ নোহোৱাকে অটোমেটিক্যালি এটা ষ্টেপৰ পিছত ইটো ষ্টেপ আহি যায় গম পাইছানে সো মই হেতুই কম এতিয়া কথা হল তোমালোকৰ এই ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি ইহত দুটাৰ গসাউ তোমালোকে নিৰ্ণয় কৰিবলৈ শিকিলা ওকে ঠিক আছে ওকে ঠিক আছে এতিয়া আমি নেক্সট আমাৰ যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটো লে আগবাঢ়িছো সো মই তোমালোকক কৈছো যে মই অকল কোৱেশ্চন আনসাৰছে নকৰাও হয়নে
মই তোমালোকক কুৱেশ্যন আনচাৰ্ছ কৰাৰ লগে লগে তাৰ বিহাইণ্ডত থকা কনচেপ্টবোৰ বুজাম চ' এইটো যিহেতু ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি আহিছে এইটো কি হয় ইউক্লিডৰ বিভাজন কলন বিধি প্ৰক্ৰিয়াটো তোমালোকে প্ৰথম কথা শিকি ল'বা মানে মই আজি যিটো কৰাই দিছোঁ এইটোৰ পৰা তোমালোকে অলৰেডি বুজি পাইছা চ' এইটোৰ ওপৰত খুব প্ৰেক্টিছ কৰিবা নিজেও বাৰে বাৰে এবাৰ বস্তুবোৰ পঢ়ি চাবা চ' ইউক্লিডৰ বিভাজন কলন বিধিৰ ওপৰত কুৱেশ্যন অহাৰ চান্স এটা আছে ঠিক আছে চ' ইউক্লিডৰ বিভাজন কলন বিধি কৰিবৰ কাৰণে তোমালোকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো খুব ভালদৰে জানি থ'বা MCQটো তোমালোকৰ কি হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ পৰা কুৱেশ্যন আহিছে চ' দুই ফালৰ পৰা তোমালোকৰ হৈ যাব গতিকে ইউক্লিডৰ বিভাজন কলন বিধিটোৰ প্ৰমেয়িকাটো শিকি ল'বা তাৰপিছত ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি কেইটামান গসাও নিৰ্ণয় কৰা কৰিবা প্ৰেক্টিছ কৰিবা চ' তোমালোকে প্ৰচেছটো অলৰেডি গম পাইছা গতিকে প্ৰেক্টিছ যদি কৰা তোমালোকৰ আৰু ভালকৈ ক্লিয়াৰ হৈ যাব বস্তুটো আৰু পৰীক্ষাত এটেম্প কৰিব পাৰিবা ঠিক আছে চ' এইবাৰো এনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ চান্স এটা আছে চ' আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্নটোত আমাক কি সুধিছে চাওঁ চ' এইটোত আমাক সুধিছে 2018 চনৰ HSLCত অহা এটা কুৱেশ্যন চ' এইটো 2 মাৰ্কছ দি আহিছে চ' প্ৰমাণ কৰিব দিছে যে 3 ৰুটটো এটা পৰিমেয় সংখ্যা প্ৰমাণ কৰিব দিছে ঠিক আছে 3 ৰুটটো এটা অপৰিমেয় সংখ্যা আমাক প্ৰমাণ কৰিব দিছে ঠিক আছে চ' এইটো আমি প্ৰমাণ কেনেকৈ কৰিম তেতিয়াহ'লে চাওঁ চ' এইটো প্ৰমাণ কৰিবৰ কাৰণে আমি আমাৰ গণিতত এটা প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰিম প্ৰক্ৰিয়াটো হৈছে কি বিৰুদ্ধভাৱে প্ৰমাণ কৰা অৰ্থাৎ আমি 3 ৰুটটো অপৰিমেয় বুলি প্ৰমাণ কৰিব যে দিছে সেইটো আমি কি কৰিম প্ৰথমতে আমি ধৰি ল'ম যে 3 ৰুটটো এটা পৰিমেয় সংখ্যা ঠিক আছে তাৰপিছত আমি ষ্টেপ বাই ষ্টেপ যদি আগবাঢ়ি যাম আমি গৈ পেলাই এটা ভুল ধাৰণা এটা পামগৈ ভুল ৰিজাল্ট এটা পামগৈ আৰু সেই ভুল ৰিজাল্টটো যেতিয়া পাম আমি কি ক'ম সেই ভুল ৰিজাল্টটো পোৱাৰ কাৰণটো কি হৈছে আমাৰ সেই সংখ্যাটো পৰিমেয় বুলি ধৰাৰ কাৰণে আমি এই ভুল ৰিজাল্টত ভুল এটা উক্তিত আমি আহি পেলাই উপনীত হৈছোহি হয়নে উপনীত হওঁহি গতিকে আমাৰ যিটো ধাৰ্য সেইটো ভুল হয় গতিকে পৰিমেয়ৰ ঠাইত 3 ৰুটটো এটা অপৰিমেয় হ'ব গতিকে আহাচোন কেনেকৈ কৰোঁ আমি চাওঁ মই জাষ্ট তোমালোকক এটা আভাস এটা দি দিছোঁ কেনেকৈ আমি অংকটো কৰিম অ'কে চ' এতিয়া যদি আমি আগবাঢ়োঁ মই কৈছোঁ যে বিৰুদ্ধভাৱে প্ৰমাণ কৰিম আমি প্ৰথমতে আমাক কি কৈছে প্ৰমাণ কৰিব দিছে যে 3 ৰুটটো এটা পৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰিব দিছে অ'কে চ' অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰিব দিছে চৰি মোৰ ভুল হৈ গৈছে অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰিব দিছে চ' প্ৰথমতে আমি কি কৰিম আমি ধৰোঁ আমাৰ যিটো 3 ৰুটটো দিছে এইটোক আমি কি কৰিলোঁ পৰিমেয় বুলি কনচিডাৰ কৰিলোঁ ধৰোঁ 3 ৰুটটো এটা পৰিমেয় সংখ্যা এটা আমি ধৰি ল'লোঁ পৰিমেয় বুলি ধৰি ল'লোঁ প্ৰথমতে পৰিমেয় সংখ্যা 3 ৰুটটো এটা পৰিমেয় সংখ্যা হ'ল পৰিমেয় সংখ্যা বুলি মই এইখিনিতে লিখি ল'লোঁ হয়নে আমি বিৰুদ্ধভাৱে প্ৰমাণ কৰিলে কি হয় তাৰ উল্টাটো কনচিডাৰ কৰিলোঁ আমাক যিহেতু অপৰিমেয় বুলি প্ৰমাণ কৰিব দিছে গতিকে আমি তাৰ যিটো উল্টা অৰ্থাৎ পৰিমেয় বুলি আমি ধৰি লৈছোঁ অ'কে চ' এটা সংখ্যা যেতিয়া পৰিমেয় হয় সেইটোক আমি কি কৰিব পাৰোঁ p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ য'ত q2 নট ইকুৱেল টু 0 pq দুইটা অখণ্ড সংখ্যা হয়নে চ' এই 3 ৰুটটো যিহেতু এটা পৰিমেয় সংখ্যা গতিকে 3 ৰুটটোৰ কাৰণে আমি সদায় আমি কি পাম আমি এযোৰ অখণ্ড সংখ্যা a আৰু b য'ত b টো নট ইকুৱেল 0 বুলি মই ব্ৰেকেটত দি দিছোঁ স্পেচিফিকেলি মেনশ্যন কৰি দিছোঁ যে b টো 0ৰ সমান হ'ব নোৱাৰে গতিকে আমি a আৰু b এযোৰ কি পাম এযোৰ কি সংখ্যা হ'ব অখণ্ড সংখ্যা হ'ব কাৰণ আমাৰ পৰিমেয় সংখ্যাবোৰক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ য'ত pq অখণ্ড আৰু q টো নট ইকুৱেল টু 0 চ' এই 3 ৰুটটোৰ কাৰণে আমি এযোৰ a আৰু b এযোৰ অখণ্ড সংখ্যা পাম হয়নে আৰু এইটো ক্ষেত্ৰত এটা স্পেচিয়েল মেনশ্যন কৰি দিছোঁ a আৰু b আমাৰ কি হয় কটাকটি নাযায় আৰু মানে এইযোৰ হৈছে সহমৌলিক ইহঁতৰ সাধাৰণ উৎপাদক নাই আমি একেবাৰে যিটো আমাৰ একেবাৰে ৰিয়েল ফৰ্ম সেইটোতে আমি ধৰি লৈছোঁ দেই একেবাৰে ৰিয়েলটো হৈছে a আৰু b a/b যিটো ফৰ্ম সেইটো আমি ৰিয়েলটো লৈ লৈছোঁ একেবাৰে মানে তাতকৈ কটাকটি নাযায় আৰু সেইটোৱে চবতকৈ একচুৱেল ফৰ্মটো চ' সেইটো আমি লৈ লৈছোঁ প্ৰথমতে সংখ্যা পাম চ' এইখিনিতে মই সহমৌলিক বুলি দি দিওঁ দেই a, b কি হ'ব লাগিব সহমৌলিক হ'ব গম পাইছানে a আৰু b সহমৌলিক চ' এনেকুৱা ধৰণৰ অংকবোৰ কি হয় এইবোৰ এপ্লাইড নহয় এইবোৰ হৈছে পিয়'ৰ মেথমেটিক্স এইবোৰ তোমালোকৰ কি হয় একদম পিয়'ৰ লজিক ইউজ কৰি অংকবোৰ কৰোঁ আমি গম পাইছানে ইয়াত আমি এইটো বস্তু যদি হয় এইটো বস্তু হ'ব তেনেকুৱা ধৰণৰ লজিকবোৰ ইউজ কৰি কৰোঁ ইয়াত বহুত একো ডাঙৰ থিয়ৰী বা কিবা নাই সৰু সুৰা থিয়ৰাম আছে কিন্তু আমি সাধাৰণতে লজিক ইউজ কৰোঁ ইয়াত চ' a আৰু b
আমি a আৰু b not equal to 0 বুলি দি দিছোঁ এযোৰ অখণ্ড সংখ্যা পাম a b সহমৌলিক হ'ব এইটো ক'ৰ পৰা পালোঁ বাৰু এই লাইনটো আমি ক'ৰ পৰা লিখিলোঁ এইটো আমি লিখিলোঁ পৰিমেয় সংখ্যাৰ ডেফিনিশ্যনটোৰ পৰা কাৰণ আমি কওঁ যে কি পৰিমেয় সংখ্যাবোৰক আমি সদায় p by q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ p q অখণ্ড সংখ্যা q not equal to 0 আৰু p আৰু q দুটা সহমৌলিকো হয় হয়নে গতিকে যিহেতু 3 ৰুটটো এটা পৰিমেয় সংখ্যা গতিকে হেতুৰ কাৰণেও আমি a আৰু b এযোৰ পাম হয়নে য'ত b not equal to 0 a b দুইটা সহমৌলিক আৰু এযোৰ অখণ্ড সংখ্যা a আৰু b হয়নে এনেকুৱা এযোৰ অখণ্ড সংখ্যা আমি পাম হয় নহয় এইটো আমাৰ লজিকৰ পৰা আহিছে যদি পৰিমেয় সংখ্যাটাক আমি সেই ধৰণে প্ৰকাশ কৰিব পাৰোঁ গতিকে যিহেতু এইটো এটা পৰিমেয় সংখ্যা ইয়াৰ কাৰণে আমি এযোৰ এনেকুৱা সংখ্যা পাম হল সো এতিয়া সহমৌলিক বুলি ধৰি ললো হল এতিয়া পাম এখিনি এটো কমপ্লিট হোৱা নাই এতিয়াও আমি a আৰু b এযোৰ অখণ্ড সংখ্যা পাম য'ত a b সহমৌলিক b not equal to 0 বুলি দি দিছো যাতে কি হয় যাতে 3 root 2 equal to আমি কি পাওঁ a by b লিখিব পাৰিম গম পাইছানে হয় নহয় a by b আৰ্হিত আমি প্ৰকাশ কৰিব পাৰিম হল এতিয়া এটোৰ পৰা আমি কি পাওঁ আমি যদি চাওঁ এটো কি ইমপ্লাই কৰে এই 3 root 2 equal to a by b তাৰ মানে আমি লিখিব পাৰোঁ root 2 equal to হয় নাই দুইফালে 1 by 3 এ পূৰণ কৰি দিলো মানে a by 3b হৈ যাব হয় নহয় এতিয়া তোমালোকে চোৱা 3 root 2 পৰা আমি a by b লিখিছো তাৰ পৰা আমি কি পালোগে root 2 equal to a by 3b হয়নে a by 3b পাই গলো আমি হয় না এটো পালো আমি হয়নে ওকে সো a by 3b পাই গলো এটি তোমালোক আমাক কৈ থৈছে যে a আৰু b দুইটাই কি হয় অখণ্ড সংখ্যা আমাক হয়নে অখণ্ড সংখ্যা অখণ্ড হয়নে b not equal to 0 আৰু a by 3b যেহেতু a আৰু b অখণ্ড b not equal to 0 so a by 3b এটা কি হ'ব এটা পৰিমেয় সংখ্যা হৈ যাব কাৰণ এটো a by b আৰ্হিত আছে p by দুটা এনেকুৱা p by q আৰ্হিত আছে য'ত p আৰু q b টো যেহেতু not equal to 0 p আৰু q কি হয় p এটো যদি p বুলি ধৰো আৰু এই তলৰটো কি হয় 3b মানে q দুইটাই কি হ'ব এটা অখণ্ড সংখ্যা হ'ব দুইটাই p আৰু q আৰ্হিত আছে p q দুইটাই অখণ্ড আৰু তলৰ q টো not equal to 0 হয়নে গতিকে এই যেটো a by 3b এটো এটা কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব পৰিমেয় সংখ্যাত পৰিব হয়নে গম পালানে এটো পৰিমেয় সংখ্যাত পৰিব এটো এটা হয় নহয় গতিকে a by 3b এটা যেহেতু পৰিমেয় সংখ্যা a by 3b equal to root 2 গতিকে root 2 টো এটা পৰিমেয় সংখ্যাত পৰিব হয়নে এটো আমাক কি ইমপ্লাই কৰে যে root 2 এটা পৰিমেয় সংখ্যাত হৈ যাব কাৰণ আমাৰ a by 3b a হৈছে এটা কি হয় অখণ্ড সংখ্যা b এটা অখণ্ড সংখ্যা যেটো not equal to 0 গতিকে a by 3b টো এটা পৰিমেয় সংখ্যা হ'ব কাৰণ p by q আহি আছে p q not equal to 0 হৈ আছে গতিকে a by 3b এটা পৰিমেয় সংখ্যা হৈ যাব a by 3b যদি এটা পৰিমেয় সংখ্যা হৈ যায় root 2 টো এটা পৰিমেয় সংখ্যা হৈ যাব কাৰণ দুইটা ইকুৱেল হয় গতিকে এটো আমাক ইমপ্লাই কৰে root 2 এটা পৰিমেয় সংখ্যা হয়নে root 2 এটা পৰিমেয় সংখ্যাত পৰি যাব হয় নহয় কিন্তু আমাক কি কৰি থৈছে আমাক গণিতত কি কৈ থৈছে যে আমাক কিতাপখনে কি থৈ থৈছে এটা well established fact হয় যে root 2 কেতিয়াও পৰিমেয় নহয় root 2 root 3 root 5 এইবোৰ সদায় অপৰিমেয় হয় এইবোৰ আমাৰ গণিতজ্ঞসকলে ৰিসাৰ্চ কৰি তেওঁলোকে বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰি অলৰেডি এটো আমাক কৈ থৈছে যে root 2 এটা অপৰিমেয় সংখ্যা গতিকে আমি কি পালোগে আমি যেটো ধাৰ্য কৰি লৈছিলো আমি প্ৰথমতে ধৰি লৈছিলো কি 3 root 2 এটা পৰিমেয় সংখ্যা বুলি ধৰি লৈছিলো 3 root 2 পৰা পৰিমেয় সংখ্যা বুলি ধৰাৰ পিছত আমি কি কৰিলো লজিক্যালি আগবাঢ়ি আমি লাষ্টত কি পালোগে root 2 এটা পৰিমেয় সংখ্যা বুলি পালোগে হয়নে root 2 এটা পৰিমেয় সংখ্যা বুলি আমি উপনীত হলো এইটো ডিসিশনত আমি উপনীত হলোগে কিন্তু এইটো ডিসিশন হয় জানো এইটো সঁচা হয় জানো কাৰণ আমাক অলৰেডি আমাক কৈ থৈছে root 2 অপৰিমেয় বুলি আমাক অলৰেডি আমাক কৈ থৈছে অপৰিমেয় হয়নে root 2 অপৰিমেয় বুলি আমাক অলৰেডি কৈ থৈছে যিটোৱে অপৰিমেয় বুলি আমাক অলৰেডি কৈ থৈছে গতিকে আমাৰ যেটো উক্তি পাইছো আমাৰ যেটো আমি যেটো ডিসিশনত যেটো সিদ্ধান্তত উপনীত হৈছো যে root 2 এটা পৰিমেয় সংখ্যা হেতু সত্য হ'ব জানো
কোনো কাৰণত নহয়, কাৰণ অলৰেডি আমাৰ এইটো এটা কনফাৰ্মড এটা আমাৰ হাতত আছেই যে ৰুটটো অপৰিমেয়। যিহেতু ৰুটটো পৰিমেয় বুলি সংখ্যা বুলি পাইছোগে, তাৰ মানে কি আমাৰ যিটো এজাম্পশ্যন কৰিছিলোঁ, আমি যিটো ধৰি লৈছিলোঁ, অৰ্থাৎ 3 ৰুটটো এটা পৰিমেয় সংখ্যা বুলি আমি ধৰি লৈছিলোঁ, সেই ধৰি লোৱাৰ কাৰণে আমি কি পালোঁ, ভুল ৰিজাল্ট এটা পালোগে। মানে আমি যিটো এজিউম কৰি লৈছিলোঁ, আমি যিটো ধৰি লৈছিলোঁ, সেইটো তেতিয়াহ'লে ভুল হ'ব লাগিব, গম পাইছানে? এই যিটো 3 ৰুটটো পৰিমেয় সংখ্যা বুলি ধৰাৰ কাৰণে আমি গৈ পেলাই এটা ভুল কথা এটা পালোগে, ভুল লজিক এটাত উপনীত হ'লোগে, ভুল উক্তি এটা আমি সিদ্ধান্ত এটাত উপনীত হ'লোগে। গতিকে ইয়াৰ কাৰণটো কি, আমি আমাৰ যিটো এজাম্পশ্যন, আমাৰ যিটো ধৰি লৈছিলোঁ, সেই ধৰি লোৱাটো আমাৰ ভুল হৈছে। অৰ্থাৎ 3 ৰুটটো এটা পৰিমেয় সংখ্যা বুলি যিটো ধৰি লৈছিলোঁ, সেইটো আমাৰ ভুল হৈছে। গতিকে 3 ৰুটটো কি হ'ব? 3 ৰুটটো এটা অপৰিমেয় সংখ্যা হ'ব। এতেকে 3 ৰুটটো এটা অপৰিমেয় সংখ্যা হ'ব, গম পাইছানে? অপৰিমেয় সংখ্যা, গম পালা? এইটো প্ৰুফ হৈ গ'ল আমাৰ। কেনেকৈ প্ৰুফ কৰিলোঁ মই কৈছোঁ, এই বিৰুদ্ধভাৱে প্ৰুফ কৰিছোঁ, বিৰুদ্ধ প্ৰক্ৰিয়াটো ইউজ কৰিছোঁ। আমাৰ বিৰুদ্ধভাৱে প্ৰুফ কৰাটো সেইটোৱে হয় যে বেলেগ যিটো আমাক কৰিব দিছে তাৰ উল্টাটো আমি এজিউম কৰি লওঁ, ধৰি লওঁ। তাৰপিছত কি হয়, আমি ষ্টেপ বাই ষ্টেপ আগবাঢ়ি কিবা এটা ভুল ৰিজাল্ট এটা পাওঁ। তাৰপিছত আমি কওঁ যে এই ভুল ৰিজাল্টটো পোৱাৰ কাৰণটো হৈছে আমাৰ যিটো ধৰি লোৱা গৈছে, আমাৰ যিটো এজাম্পশ্যন, সেইটো ভুল। গতিকে আমি এই ধৰণৰ সিদ্ধান্ত এটা, ভুল ৰিজাল্ট এটা পালোগৈ। গতিকে আমাৰ যিটো এজাম্পশ্যন হ'ব সেইটো ভুল হৈছে, তাৰ উল্টাটোৱে মানে আচলতে আমি 3 ৰুটটো এটা পৰিমেয় সংখ্যা নহয়, অপৰিমেয় হ'ব। গতিকে আমাৰ এতেকে 3 ৰুটটো এটা অপৰিমেয় সংখ্যা হ'ব বুলি আমি ক'ব পাৰোঁ। প্ৰুফ হৈ গ'ল দেই। আৰু চ' এইটো ষ্টেপলৈকে মই ঠিকেই কৰি আছোঁ, মানে মই গোটেই অংকটো তোমালোকক বুজাবলৈ চেষ্টা কৰি আছোঁ। মই লাইন বাই লাইন যে এটা প্ৰুফ লিখি দিছোঁ তেনেকুৱা নহয়, মই তোমালোকক বুজাবলৈ চেষ্টা কৰি আছোঁ, মেইন লজিকবোৰ বুজাবলৈ চেষ্টা কৰি আছোঁ। চ' এইখিনিলৈকে তোমালোকে ধুনীয়াকৈ লিখিবা পৰীক্ষাত, আৰু তলত এটা লাইন লিখি দিবা যে ইয়ে আমাৰ ৰুটটো এটা অপৰিমেয় সংখ্যা বুলি সুপ্ৰতিষ্ঠিত আমাৰ যিটো সুপ্ৰতিষ্ঠিত আমাৰ কি বুলি ক'ম সেইটো, সুপ্ৰতিষ্ঠিত আমাৰ যিটো ফেক্ট আছে সেইটোক আমাৰ বিৰোধিতা কৰে। গতিকে আমাৰ ধাৰ্যটো, ইয়াৰ কাৰণ হ'ল আমাৰ ধাৰ্য যিটো 3 ৰুটটো এটা পৰিমেয় সংখ্যা বুলি ধৰি লৈছোঁ, সেই ধাৰ্যটো ভুল। গতিকে 3 ৰুটটো এটা অপৰিমেয় সংখ্যাই হ'ব। চ' এইটো কিতাপত তোমালোকে ধুনীয়াকৈ চালেই পাবা, লাষ্টত এটা লাইন এটা লিখি পেলাই তোমালোকে ছাম আপ কৰি দিবা, ঠিক আছে? চ' মই ভাবিছোঁ তোমালোকে বুজি পাইছা কেনেধৰণে আমি 3 ৰুটটো এটা অপৰিমেয় বুলি প্ৰমাণ কৰিছোঁ, হে? চ' ঠিক আছে, আমি তেতিয়াহ'লে নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ। এইটো 2018 চনত অহা 2 মাৰ্কছৰ এটা কুৱেশ্যন, HSLC 2018 চনত আহিছিলে। চ' তোমালোকে যদি এটা অবজাৰ্ভ কৰা, তোমালোকে এতিয়া তোমালোকক মই কথা এটা কওঁ যে পেটাৰ্ণ এটা তোমালোকে গম পাবা। প্ৰতি বছৰে কি হয়, কোনোবা এটা অপৰিমেয় বুলি প্ৰমাণ কৰিবলৈ আহিয়ে আছে, গম পাইছানে? তোমালোকে বাস্তৱ সংখ্যাটোৰ পৰা মই কৈছোঁ 99% তোমালোকে চিয়'ৰ হোৱা যে বাস্তৱ সংখ্যা চেপ্টাৰটোৰ পৰা তোমালোকৰ কাৰণে এটা 2 মাৰ্কৰ কুৱেশ্যন থাকিব, যিটো কুৱেশ্যনত ক'ব যে তোমালোকে আমুক সংখ্যাটো অপৰিমেয় বুলি প্ৰমাণ কৰা, হয়নে? সংখ্যাটো একজেক্টলি ক'ব নোৱাৰা, কিন্তু কোনোবা এটা অপৰিমেয় বুলি প্ৰমাণ কৰা বুলি তোমালোকৰ কুৱেশ্যনত আহিব। কাৰণ মই এই পেটাৰ্ণটো অবজাৰ্ভ কৰিছোঁ। চ' মই এইটোৱে বুজাব খুজিছোঁ যে আমি অকল কুৱেশ্যন আনচাৰ্ছ ডিছকাছ কৰা নাই, তোমালোকৰ কোনবোৰ কনচেপ্টৰ পৰা প্ৰতি বছৰে কুৱেশ্যন আহি আছে, মই সেই পেটাৰ্ণটো অবজাৰ্ভ কৰিছোঁ। অ'কে, চ' আমি ডিছকাছ কৰিম। এইটো তোমালোকে দেখিলা অপৰিমেয় বুলি 2018 চনত আহিছে, হয়নে? চ' আমি যদি আগলৈ আগবাঢ়োঁ, তোমালোকে আকৌ গম পাবা যে অপৰিমেয় বুলি পিছতো আহিছে। এইটো চোৱা, 2019 চনৰ HSLCত আহিছে কি, ৰুটটোতো অপৰিমেয় বুলি প্ৰমাণ কৰিবলৈ আহি গৈছে, দেখিছানে? মই কৈছোঁ নে, প্ৰতি বছৰে এটা অপৰিমেয় বুলি প্ৰমাণ কৰা আহিবই। মানে তোমালোকে 2 মাৰ্কছ এটা, তোমালোকে যদি অপৰিমেয় প্ৰমাণ কৰিব জানা, তেতিয়াহ'লে 2 মাৰ্কছ এটা তোমালোকৰ অলৰেডি আহি আছেই, গম পাইছানে? চ' অপৰিমেয় প্ৰমাণ কৰাটো তোমালোকে কোনো কাৰণত ইগন'ৰ নকৰিবা। চ' 2 ধৰণৰ অপৰিমেয়তা প্ৰমাণ কৰিবলৈ আহে। মই অপৰিমেয় প্ৰমাণ কৰাৰ 2টা ধৰণ আছে কৈ দিওঁ। কেতিয়াবা কি হয়, আমাৰ এনেকুৱা ধৰণৰ আহিব, ধৰি লোৱা 3 ৰুটটোতো অপৰিমেয় প্ৰমাণ কৰিবলৈ আহিব, বা 5 - 3 ৰুটটো, এনেকুৱা ধৰণৰ সংখ্যাবোৰ অপৰিমেয় প্ৰমাণ কৰিবলৈ আহে। চ' এনেকৈ অপৰিমেয় প্ৰমাণ কৰাটো অকণমান ছুটি হৈ যায়, গম পাইছানে? এইটো আমি ছুটি সহজতে এটা পেজতে আমি কৰি শেষ কৰিলোঁ। কিন্তু যেতিয়া আমাৰ যিবোৰ এনেকুৱা ধৰণৰ সংখ্যাবোৰ আহে, ধৰি লোৱা ৰুট 2টো এটা অপৰিমেয় প্ৰমাণ কৰিব লাগে, হ'ল, ৰুট 3টো এটা অপৰিমেয় প্ৰমাণ কৰিব লাগে, বা ৰুট 5টো আমাৰ অপৰিমেয় প্ৰমাণ কৰিব লাগে, এনেকুৱা যিবোৰ গোটা ধৰি লওক ডাইৰেক্ট
থাকে যিবোৰ আমি অলৰেডি অপৰিমেয় বুলি জানো সেইবোৰ অপৰিমেয় প্ৰমাণ কৰিব দিয়ে সেইবোৰত অকণমান আমি লজিকবোৰ অলপমান দীঘলীয়াও হয় বাৰু বহুত বেছি দীঘলীয়া নহয় 2 মাৰ্কছ যিহেতু আহিছে কিন্তু অকণমান বেলেগ ধৰণৰ হয় চ' দুটা ধৰণ থাকে দুইটা ধৰণে তোমালোকে কেনেধৰণে কৰে সেইটো সদায় প্ৰেক্টিচৰ যোগেদি বা বুজি পেলাই মনত ৰাখি থবা দুইটা ধৰণে এইটো ধৰণ কৰিবলৈ আহিলেও এনেকুৱা ধৰণৰ যদি অপৰিমেয় সংখ্যা প্ৰমাণ কৰিবলৈ আহে বা এই ধৰণৰ যদি প্ৰমাণ কৰিবলৈ আহে √2 √3 √5ৰ দুইটা ধৰণ আছে দুইটা ধৰণে শিকি থবা গতিকে মই কৈছো যে অপৰিমেয় সংখ্যা প্ৰমাণ কৰিবলৈ আহাটো তোমালোকৰ এটা খুব কম্পালসৰি বুলি ক'ব পাৰি প্ৰতি বছৰে এটা কোৱেশ্চন আহিব ইয়াৰ পৰা সো আমি এতিয়া √2 টো অপৰিমেয় হয় কেনেকৈ হেতু আমি প্ৰমাণ কৰিম সো প্ৰসেস একেটাই হয় দেই অকণমান খালি চেঞ্জেছ হয় খালি প্ৰসেস একেটাই হয় আমি বিৰুদ্ধভাৱে দুইটা অপৰিমেয় বুলি প্ৰমাণ কৰোঁ সো তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ কেনেধৰণে √2 টো অপৰিমেয় বুলি প্ৰমাণ কৰোঁ তোমালোকে চোৱা ঠিক আছে সো প্ৰথমতে মই কৈছোঁ একেটা প্ৰচেছেই হয় বিৰুদ্ধভাৱে আমি প্ৰমাণ কৰোঁ প্ৰথমতে আমি কি কৰিলোঁ ধৰি ল'লোঁ যে √2 এটা পৰিমেয় √2 এটা পৰিমেয় সংখ্যা অপৰিমেয় নহয় আমি √2 এটা পৰিমেয় বুলি ধৰি ল'লোঁ এটা বুলি নিলিখো মই অকল পৰিমেয় বুলি লিখিছোঁ বাৰু পৰিমেয় ওকে √2 আমি পৰিমেয় বুলি ধৰি ল'লোঁ এটাটো মই কাটি দিছোঁ ৰ'বা নিমিলে লাইনটো হয়নে সো অংকবোৰ কৰোঁতে তোমালোকে কি হয় সেই যোনবোৰ লজিক লিখিবা সেই লিখা বাক্যবিলাকতো অকণমান গুৰুত্ব দিবা যাতে স্পষ্ট হয় পৰিদৰ্শকে যাতে তোমালোকৰ লাইনটো পঢ়ি পেলাই বুজি পায় যে এইটো লজিকৰ কথা কৈছে ওকে সো স্পষ্টভাৱে লিখিবা ধৰি ল'লোঁ √2 এটা পৰিমেয় সংখ্যা √2 পৰিমেয় বুলি মই ধৰি ল'লোঁ হ'ল যদি √2 পৰিমেয় হয় তেতিয়াহ'লে কি হ'ব আমি এযোৰ অখণ্ড সংখ্যা পাম হয়নে r আৰু s r আৰু s এযোৰ অখণ্ড সংখ্যা পাম য'ত s not equal to 0 r আৰু s এযোৰ হয়নে অখণ্ড সংখ্যা পাম আমি অখণ্ড সংখ্যা আমি পাম ওকে অখণ্ড সংখ্যা আমি এযোৰ পাম আৰু s এযোৰ অখণ্ড সংখ্যা আমি পাম নে নাপাম পাম কাৰণ পৰিমেয় সংখ্যাৰ আমাৰ ডেফিনিশ্যনটোৱে কৈছে যেটো √2 টো এটা পৰিমেয় গতিকে আমি r আৰু s এযোৰ অখণ্ড সংখ্যা পাম যাতে কি হয় যাতে √2 ইকুৱেল টু আমি কি লিখিব পাৰোঁ r by s বুলি আমি লিখিব পাৰোঁ সো এইটো আমাৰ কি হয় পৰিমেয় সংখ্যাৰ ডেফিনিশ্যনটোৰ পৰা আহিছে পৰিমেয় সংখ্যা হ'লে আমি কি কওঁ যে p by q আৰ্হিত প্ৰকাশ কৰিব পাৰিম পৰিমেয় সংখ্যা এটা হয়নে য'ত p q অখণ্ড আৰু q not equal to 0 যিহেতু √2 এটা পৰিমেয় গতিকে √2 কাৰণে আমি কি পাম r আৰু s এযোৰ অখণ্ড সংখ্যা পাম য'ত s not equal to 0 আৰু √2 equal to r by s হয় ওকে সো এইটো হ'ল এইটো আমি পৰিমেয় সংখ্যাৰ ডেফিনিশ্যনটোৰ পৰা পালোঁ এইটো লাইন তোমালোকে বুজি পাৰিলা এইটো লজিক হয়নে তাৰপিছত কথাটো হ'ল কি আমি ধৰি ল'লোঁ কি r আৰু s সহমৌলিক নহয় r আৰু s ৰ কি হয় 1ৰ বাহিৰেও r আৰু s ৰ s ৰ 1ৰ বাহিৰেও সো এটা এডিশ্যনেল লাইন এটা এড কৰি থৈছোঁ মই আমি যাতে তোমালোকে গম পাব পিছলৈ এইটো কিয় লিখিছোঁ 1ৰ বাহিৰেও সাধাৰণ উৎপাদক আছে বুলি ধৰি ল'লোঁ সাধাৰণ উৎপাদক দেই সাধাৰণ উৎপাদক মানে বুজি পাইছা নহয় দুইটাকে হৰণ যোৱা দুইটাৰ উৎপাদক সাধাৰণ উৎপাদক আছে এইটো আমি ধৰি লৈছোঁ দেই এইটো আমাৰ চব ধৰি লৈছোঁ এজাম্পশ্যন কৰি লৈছোঁ ধৰো আৰু এছৰ 1ৰ বাহিৰেও সাধাৰণ উৎপাদক আছে হ'ল তাৰপিছত কি হ'ল সাধাৰণ উৎপাদক আছে আমি এতিয়া কি কৰিম সাধাৰণ উৎপাদক আছে বুলি আমি প্ৰথমতে ধৰি ল'লোঁ r আৰু s এতিয়া আমি কি কৰিম সাধাৰণ উৎপাদকেৰে আমি চোৱা এই লাইনটো চোৱা মই বুজাই আছোঁ সাধাৰণ উৎপাদকটোৱে যিটো সাধাৰণ উৎপাদক আছে একৰ বাহিৰেও আছে বুলি কৈছোঁ যে সো সাধাৰণ উৎপাদকে হৰণ কৰি দিওঁ আমি কাক হৰণ কৰি দিওঁ এই r টোকো s টোকো দুইটাকে যদি আমি সাধাৰণ উৎপাদকটোৱে হৰণ কৰি দিওঁ তেতিয়াহ'লে তাতকৈও আমি তলৰ যিটো একচুৱেল ফৰ্ম এটা পাম হয়নে বেলেগ এটা ফৰ্ম পাম হৰণ কৰি আমি কি হয় আমি পাব পাৰোঁ
মই এখানতে লিখি দিছোঁ আমি পাব পাৰোঁ কি পাব পাৰোঁ √2 ইকুৱেল টু a by b পাব পাৰোঁ হয়নে সো এইটো কথাটো হ'ল এইটো লাইনটো এইটো হৈছে আমি ধৰি ললো কি দুটা অখণ্ড সংখ্যা আছে r আৰু s s not equal to 0 সো যাতে √2 ইকুৱেল টু r by s হয় হয়নে এতিয়া কথা হ'ল আমি তাৰ পিছত কনসিডাৰ কৰিলো কি r আৰু s ৰ ধৰি ললো সহমৌলিক নহয় হিহঁত দুটাৰ একৰ বাহিৰেও সাধাৰণ উৎপাদক এটা আছে বুলি ধৰি ললো হ'ল তাৰ পিছত এটো আমি কি কৰিলো সাধাৰণ উৎপাদকে হৰণ কৰি আমি কি হ'ল সাধাৰণ উৎপাদকেৰে এই যেটো r আৰু s ৰ সাধাৰণ উৎপাদক আছে দুইটাই হৰণ যোৱা এটা সংখ্যা আছে গতিকে দুইটাকে হৰণ কৰি দিলো সাধাৰণ উৎপাদকে হৰণ কৰি আমি পাব পাৰো কি √2 ইকুৱেল টু a by b ধৰি ললো r কো আৰু s কো দুইটাকে সাধাৰণ উৎপাদকেৰে কি হ'ল কটাকটি কৰিলো কটাকটি কৰি পেলাই আমি কি পালো এটো এটা a by b ফৰ্ম এটা পালো হ'ল যত a b সহমৌলিক বুলি হৈছে গতিকে ইহঁতৰ যেটো a আৰু 1 ৰ বাহিৰে এটা সাধাৰণ উৎপাদক আছিল সাধাৰণ উৎপাদকে কটাকটি কৰি আমি লাষ্টত কি পালো a by b পালো এতিয়া ইয়াত আৰু সাধাৰণ উৎপাদক নাই a আৰু b আৰু সাধাৰণ উৎপাদক নাই অৰ্থাৎ a আৰু b সহমৌলিক বুলি ধৰি ললো এটা আমি এজাম্পশন কৰি লৈছো দেই এইটো স্টেপ সবতকে ইম্পৰ্টেন্ট আমাৰ এইটো এজিউম কৰি যে লৈছো a আৰু b সহমৌলিক বুলি কটাকটি কৰি আমি a আৰু b পাইছো a by b পাইছো সো এটো আমি সহমৌলিক বুলি আমি এটো লজিক টু দি পাইছো আমি a আৰু b সহমৌলিক বুলি ওকে সাধাৰণ উৎপাদক আমি পাব পাৰো যাতে a √2 ইকুৱেল টু a by b আৰু a by b সহমৌলিক কাৰণ এটো কিহৰ কাৰণে সহমৌলিক হ'ল মই বাৰে বাৰে কৈ আছো যে s r আৰু s ৰ এটা সাধাৰণ উৎপাদক আছে বুলি ধৰি ললো 1 ৰ বাহিৰে তাৰ পিছত কি কৰিলো আমি r আৰু s ক দুইটা সাধাৰণ উৎপাদকে কি কৰিলো কটাকটি কৰিলো কটাকটি কৰি পেলাই আমি a by b পালো অৰ্থাৎ একে স্মলেষ্ট ফৰ্ম একবাৰে ৰিয়েল ফৰ্মটো পালোগে আৰু a আৰু b সহমৌলিক অৰ্থাৎ a আৰু b কোনো সাধাৰণ উৎপাদক থাকিব নোৱাৰে আৰু এতিয়া অলৰেডি আমাৰ সাধাৰণ উৎপাদকটোৱে r আৰু s ক কাটি দিছো তাৰ পিছতহে a by b পাইছো হয়নে গতিকে a আৰু b ৰ সাধাৰণ উৎপাদক থাকিব নোৱাৰে a আৰু b কি হ'ব সহমৌলিক হ'ব ওকে তাৰ পিছৰখিনি চোৱা পিছৰখিনি আৰু ইন্টাৰেষ্টিং হয় সো এটো কি ইমপ্লাই কৰে a √2 ইকুৱেল টু a by b সো আমি কি কৰিব পাৰো b টো এফালে লৈ আহিব পাৰো অৰ্থাৎ b আমি √2 বুলি লিখি দিব পাৰো হলে ইকুৱেল টু আমি a লিখি দিব পাৰো এটো আমি পালো ইয়াৰ পৰা কি কৰিলো আমি বোথ সাইড স্কয়াৰ কৰিলো এফালে স্কয়াৰ কৰিলে কিমান হ'ব √2 স্কয়াৰ কৰিলে 2 হ'ব এটো b টুক স্কয়াৰ কৰিলে b স্কয়াৰ হৈ গল হয়নে আৰু ইপিনে কিমান হ'ল a স্কয়াৰ হ'ল এতিয়া কথা হ'ল b টো হৈছে এটা অখণ্ড সংখ্যা হয়নে b টো এটা অখণ্ড সংখ্যা আমি জানোই হয় নাই গতিকে 2 লগত কিবা এটা সংখ্যা পূৰণ হৈ পেলাই আমি a স্কয়াৰ টো পাই আছো যেনেকৈ আমি ধৰি ললো 5 ৰ লগত 2 পূৰণ হৈ পেলাই আমি 10 টো পাই আছো তাৰ মানে কি হ'ব 10 টোক 5 ৰ হৰণ যাবই যাব হয়নে 5 ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰোতে যদি আমি 10 পাওঁ তাৰ মানে কি 5 ৰ 10 হৰণ যাবই যাব 5 টো 10 ৰ এটা উৎপাদক হ'বই গতিকে ইয়াত যদি সেই একেটা লজিককে এপ্লাই কৰো যে 2 টোৰ লগত কিবা এটা পূৰণ হৈ পেলাই আমি a স্কয়াৰ টো পাই আছো মানে কি হ'ব এটো আমাক ইমপ্লাই কৰিব কি a স্কয়াৰ 2 ৰে বিভাজ্য বুলি আমাক ইমপ্লাই কৰিব 2 ৰে বিভাজ্য মানে a স্কয়াৰ টোক 2 ৰে হৰণ কৰিব পাৰি হয় ন কাৰণ 2 লগত কিবা এটা পূৰণ কৰোতে আমি a স্কয়াৰ টো পাইছো গতিকে a স্কয়াৰ টোক 2 ৰে হৰণ কৰিব পাৰিম আমি অৰ্থাৎ a স্কয়াৰ টো 2 ৰে কি হয় বিভাজ্য হয় গমলানে a স্কয়াৰ টো 2 ৰে বিভাজ্য ওকে সো a স্কয়াৰ টো 2 ৰে বিভাজ্য হয় কমাডাল থাকিব বিভাজ্য গম পালানে যেহেতু মই এখানতে লিখি দিছো b স্কয়াৰ অখণ্ড সংখ্যা b স্কয়াৰ অখণ্ড সংখ্যা যেহেতু সেই কাৰণে a স্কয়াৰ টো 2 ৰে বিভাজ্য হ'ব হয় নাই কাৰণ 2 লগত কিবা এটা অখণ্ড সংখ্যা পূৰণ কৰোতে আমি a স্কয়াৰ টো পাইছো 5 ৰ লগত কিবা এটা পূৰণ কৰোতে 10 পাইছো তাৰ মানে কি 5 এ 10ক হৰণ যাব হয় নাই সেই কাৰণে 2 লগত b স্কয়াৰ পূৰণ কৰোতে আমি a স্কয়াৰ পাইছো গতিকে a স্কয়াৰ টোকো 2 ৰে কি হ'ব বিভাজ্য হ'ব যেহেতু b স্কয়াৰ বিলংস টু z ওকে অখণ্ড সংখ্যা এটো অখণ্ড সংখ্যা বুজাইছে b স্কয়াৰ টো এটা অখণ্ড সংখ্যা বুলি বুজাইছে ওকে সো ঠিক আছে তাৰ পিছত আমি এটা সৰু এটা ইয়াতে আমাৰ কি হৈছে কিতাপতে এটা থিওৰাম এটা আছে থিওৰামটো এবাৰ লক্ষ্য কৰো সো থিওৰামটোত কৈছে p যদি মৌলিক হয় p যদি এটা মৌলিক সংখ্যা হয় আৰু p এ a স্কয়াৰক হৰণ কৰে যত a এটা যোগাত্মক অখণ্ড সংখ্যা তেতিয়া হলে কি হ'ব p এ a কো হৰণ কৰিব গম পাইছানে আমাক কি কৈছে p যদি এটা মৌলিক সংখ্যা হয় গম পাইছানে নাই p এটা কি হয় মৌলিক সংখ্যা হয় p এ যদি a স্কয়াৰক হৰণ কৰে যত a এটা যোগাত্মক অখণ্ড সংখ্যা তেন্তে p এ a কো হৰণ কৰিব এতিয়া আমি কি পাই আছো 2 এটা মৌলিক সংখ্যা স্যাটিসফাই কৰিছে হয়নে 2 মৌলিক বুলি দিছে p মৌলিক বুলি দিছে ইয়াত আমি কি পাইছো 2 এটা মৌলিক হয়নে আৰু p এ a স্কয়াৰক হৰণ কৰে বুলিও পালো এটো লজিকৰ পৰা আমি কি পালো p এ 2 এ a স্কয়াৰকো হৰণ কৰে হয়নে সো a এটা যোগাত্মক অখণ্ড সংখ্যাটো হয়ে বাৰু স্যাটিসফাই কৰে হেতু হয়নে a এটা যোগাত্মক অখণ্ড সংখ্যা
তাৰপিছত কি কৈছে পি এ এ কো হৰণ কৰিব, তেতিয়াহ'লে কি হ'ব পি এ কো হৰণ কৰিব। আমাৰ প্ৰথমৰ গোটেইকেইটা কণ্ডিশ্যন ছেটিছফাই হৈছে। চোৱা পি এটা মৌলিক সংখ্যা, এ স্কোৱাৰক পি এ হৰণ কৰে হয়নে, অৰ্থাৎ 2 হৰণ কৰে, 2 এটা মৌলিক সংখ্যা, এ স্কোৱাৰক 2 হৰণ কৰে হয়নে। গতিকে তাৰপিছত আমাৰ এই থিয়ৰামটোৱে কৈছে যে তেতিয়াহ'লে এ কো 2 হৰণ কৰিব, যিহেতু এ স্কোৱাৰক 2 হৰণ কৰিছে, 2 এটা মৌলিক সংখ্যা, গতিকে এই থিয়ৰামটোৰ মতেদি আমি লিখিব পাৰোঁ 2 এ স্কোৱাৰকো হৰণ কৰিব, 2 কি হ'ব এ স্কোৱাৰকো হৰণ কৰিব, এ কো হৰণ কৰিব, চৰি এ স্কোৱাৰক যিহেতু 2 হৰণ কৰে, 2 এটা মৌলিক সংখ্যা, গতিকে এই থিয়ৰামটোত কি কৈছে এ স্কোৱাৰক যদি পি এ হৰণ কৰে, য'ত পি এটা মৌলিক, তেতিয়াহ'লে এ কো পি এ হৰণ কৰিব হয়নে। গতিকে এ স্কোৱাৰক 2 যদি বিভাজ্য, গতিকে এও 2 বিভাজ্য। এইটো আমাৰ লজিকটো খটুৱাই দিলোঁ। এই থিয়ৰামটোৰ পৰা আমি এই লাইনটো লিখিছোঁ, এও 2 বিভাজ্য। গম পাইছানে? তোমালোকক মই বুজাবলৈ চেষ্টা কৰিছোঁ বস্তুবোৰ, অকল তোমালোকে কুৱেশ্যনছবোৰ আনচাৰ্ছবোৰ কৰিলে নহয়, তোমালোকে লজিক ষ্টেপ বাই ষ্টেপ বুজি পাব লাগিব, আৰু বুজি পালেহে তোমালোকে অংকত তোমালোকৰ কি হয়, এইটো বিজাজ্য লিখিবলৈ গৈ আছোঁ, বিভাজ্য হয়, অংক তোমালোকৰ ভাল লগা হ'ব। এও 2 বিভাজ্য হয়নে। যদি এ 2 বিভাজ্য, তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ, এ ইকুৱেল টু 2c লিখি দিব পাৰোঁ, য'ত c এটা কি হয়, য'ত c এটা অখণ্ড সংখ্যা, কাৰণ আমি য'ত এ এটা, মই কৈ দিছোঁ বাৰু এইটো c, য'ত c এটা অখণ্ড সংখ্যা, গম পালানে, c এটা অখণ্ড সংখ্যা। মন দিবা দেই, ক্লাছটোত মন দিয়া, তোমালোকৰ বহুত ইম্পৰ্টেণ্ট। তোমালোকৰ মই কৈছোঁ তোমালোকৰ 99% ইয়াৰ পৰা কিবা নহয় কিবা এটা কমন আহিবই, এইবোৰ কনচেপ্টৰ পৰাই তোমালোকৰ কুৱেশ্যন আহিবই। চ' এ 2 বিভাজ্য হোৱাৰ লগে লগে এ ইকুৱেল টু 2c লিখি দিব পাৰোঁ, কাৰণ এ 2 বিভাজ্য হোৱাৰ লগে লগে কি হ'ব, 2 লগত কিবা এটা পূৰণ কৰিলে আমি এ পাই যাম হয়নে, আৰু এই অখণ্ড সংখ্যাটো c বুলি ধৰি ল'লোঁ। অ'কে, চ' এ ইকুৱেল টু 2c পাই গ'লোঁ। চ' এতিয়া আমাৰ যিটো এ ইকুৱেল টু 2c পাই থৈছোঁ, এইটো আমি এইটোক নাম্বাৰ 1 দি থৈ দিওঁ, এইটোক নাম্বাৰ 1 দি থৈ দিলোঁ, ধৰি লওঁ এইটো নাম্বাৰ 1, এই যিটো লাইন আছে এইটো আমাৰ নাম্বাৰ 1। এতিয়া এ ইকুৱেল টু 2c যিহেতু আছে, এই নাম্বাৰ 1ত কি হ'ব, 1 নম্বৰ ইকুৱেশ্যনটোত আমি কি কৰিম, এ ঠাইত এই 2cটো বহাই দিম, গম পাইছানে। এই 1ত আমি কি হ'ল এ ঠাইত 2c এ ইকুৱেল টু 2c বহাই দিম। চ' 1টোৱে কি হ'ব, এত যদি আমি এ ঠাইত যদি 1ত যদি আমি এ ঠাইত 2cটো বহাই দিওঁ, কিমান পাম চাম। চ' এইটো 1 ইমপ্লাই কৰিব কি হ'ব, 2b স্কুৱেৰ, একেই থাকিব 2b স্কুৱেৰ থাকিব হয়নে, ইকুৱেলটো আমাৰ কি হ'ব এ স্কুৱেৰ, এৰ ঠাইত আমি কি কৰিম 2c বহাই দিম, অৰ্থাৎ 2c স্কুৱেৰ হৈ যাব এইটো হয়নে, এ স্কুৱেৰ মানে এ মানে 2c বহাই দিলে 2c হোল স্কুৱেৰ হৈ যাব। চ' এইপিনে আমি যদি স্কুৱেৰ কৰি দিওঁ কিমান পাম আমি চাওঁ, ইয়াৰ পিছত আমি লজিকটো কিমান পাওঁ চাওঁ, লজিকেলি আগবাঢ়িব লাগে দেই, পিয়'ৰ মেথমেটিক্সত যিহেতু তোমালোকৰ লজিকেলি আগবাঢ়ি গৈ থাকিলে হ'ল। 2b স্কুৱেৰ ইকুৱেল টু এইটোক যদি স্কুৱেৰ কৰি দিওঁ 4c স্কুৱেৰ হয়নে, 4c স্কুৱেৰ পাই থৈছোঁ। এতিয়া তোমালোকে চোৱা 2b স্কুৱেৰ ইকুৱেল টু 4c স্কুৱেৰ আছে, দুইফালে যদি 2 হৰণ কৰি দিওঁ তেতিয়াহ'লে এইফালে থাকিব b স্কুৱেৰ ইকুৱেল টু এইফালে থাকিব 4টোক 2 হৰণ কৰিলে 2 থাকিব 2c স্কুৱেৰ থাকিব হয়নে। চ' এইটো এটা ডাঙৰ কথা, এইটো এটা b স্কুৱেৰ ইকুৱেল টু 2c স্কুৱেৰ পোৱাটো এটা আমাৰ ডাঙৰ কথা, আমাৰ কাৰণে ডাঙৰ এটা লাইন এইটো এটা, গম পাইছানে, তোমালোকে গম পাবা। এতিয়া b স্কুৱেৰ ইকুৱেল টু 2 ইনটু c স্কুৱেৰ হৈছে নে, 2 লগত কিবা এটা পূৰণ কৰোঁতে আমি কি পাইছোঁ b স্কুৱেৰটো পাইছোঁ হয় নহয়। গতিকে b স্কুৱেৰটো কি হ'ব, এইটো আমাক কি কৰে, b স্কুৱেৰটো 2 বিভাজ্য। এইটো আমাৰ আগৰ লজিকটো লগাইছোঁ যে 2 লগত কিবা এটা পূৰণ কৰোঁতে আমি a স্কুৱেৰ পাওঁতে কি কৰিছোঁ, এইটো a স্কুৱেৰটো 2 বিভাজ্য হৈছে, তেনেকৈ 2 লগত কিবা এটা পূৰণ কৰোঁতে আমি কি পাইছোঁ, অখণ্ড সংখ্যা এটা পূৰণ কৰোঁতে আমি কি পাইছোঁ b স্কুৱেৰ পাইছোঁ হয় নাই। গতিকে b স্কুৱেৰটো 2 বিভাজ্য হ'বই হয়নে, গতিকে 2 b স্কুৱেৰ 2 বিভাজ্য বুলি লিখি দিলোঁ এইখিনিত, 2 বিভাজ্য, গম পালা, b স্কুৱেৰটো 2 বিভাজ্য। অ'কে, বি স্কুৱেৰটো 2 বিভাজ্য হ'ব। এতিয়া বি স্কুৱেৰটো যদি 2 বিভাজ্য হয়, আমাৰ থিয়ৰামটোৱে কি কৈছে, যদি পি এটা মৌলিক হয়, পি এ স্কুৱেৰক হৰণ কৰে, তেতিয়াহ'লে এ কো পি ৰে হৰণ কৰিব, যিহেতু 2 এটা মৌলিক, 2 বি স্কুৱেৰক হৰণ কৰে, গতিকে 2 কি কৰিব, বি কো হৰণ কৰিব হয়নে। চ' এইটোৱে ইমপ্লাই কৰে বিও 2 বিভাজ্য। চ' এইটো বি স্কুৱেৰটো 2 বিভাজ্য বুলি লিখিব লাগে। চ' এইটো বিও বি টু 2 বিভাজ্য। বি 2 বিভাজ্য, ঠিক আছে, বিও 2 বিভাজ্য হ'ব। চ' বি যদি 2 বিভাজ্য হয়, এতিয়া আমি এটা ডাঙৰ কথা এটা হ'ল, কি হ'ল, এও 2 বিভাজ্য হয়, বিও 2 বিভাজ্য হয়, আমি এই দুটা পাই গ'লোঁ হয়নে। আমি ইয়াত পালোঁ কি এও 2 বিভাজ্য হয় আৰু বিও 2 বিভাজ্য হয় বুলি আমি পাই গ'লোঁ, অৰ্থাৎ কি হ'ল,
দুইটো A আৰু Bৰ কি হয় এটা সাধাৰণ উৎপাদক পাই গ'লো আমি হয়নে আমি ইয়াত কি পালো A টো 2ৰে বিভাজ্য হয় তাৰ পিছত কি পালো B টো 2ৰে বিভাজ্য হয় অৰ্থাৎ দুইটো এটা A আৰু Bৰ সাধাৰণ উৎপাদক হৈ গ'ল গম পালানে এটা এটা ডাঙৰ কথা কিহৰ কাৰণে ডাঙৰ কথা কাৰণ A আৰু Bক আমি সহমৌলিক বুলি অলৰেডি কনসিডাৰ কৰিয়ে থৈছো আমি A আৰু B সহমৌলিক বুলি অলৰেডি গম পায়ে থৈছো গতিকে সহমৌলিক হোৱা মানে কি A আৰু B সহমৌলিক হোৱা মানে কি A আৰু Bৰ একৰ বাহিৰে বেলেগ সাধাৰণ উৎপাদক থাকিব নোৱাৰে হয়নে গতিকে কিন্তু আমি কি পালো এৰ দুইৰো এটা দুইও এটা এৰ সাধাৰণ উৎপাদক দুইটো এ আৰু বি দুইটাৰ এটা সাধাৰণ উৎপাদক অৰ্থাৎ এ টো দুইৰেও হৰণ যায় বি টোকো দুইৰে হৰণ যায় অৰ্থাৎ আমি কি কনসিডাৰ কৰিছিলো সহমৌলিক বুলি কনসিডাৰ কৰিছিলো সেই কনসিডাৰেশনটো আমাৰ যেটো ধাৰ্য হেতু কি হ'ল আমাৰ ভুল বুলি প্ৰমাণিত হৈ গ'ল ইয়াত হয়নে সো ভুল বুলি ওলাই গ'ল আমি সহমৌলিক বুলি কৈ লৈছিলো সহমৌলিক বুলি আমি ধৰি লৈছিলো কিন্তু আমি পালোগে কি সহমৌলিক নহয় দুইটা হয়নে দুইটো সাধাৰণ উৎপাদক হিচাপে দুইটাৰে থাকিয়ে যায় হয়নে যদিও সহমৌলিক বুলি আমি ধৰি লৈছিলো আমাৰ কি হয় একৰ বাহিৰে বেলেগ উৎপাদক থাকিব নোৱাৰে কিন্তু ইয়াত আমি কি পালো a টোৰ দুই এটা উৎপাদক b টোৰ দুই এটা উৎপাদক গতিকে a আৰু b এটা সাধাৰণ উৎপাদক আছে একৰ বাহিৰো গতিকে এই যেটো ভুল ৰিজাল্ট পালো আমি ভুল ৰিজাল্ট পোৱাৰ মূল কাৰণটো কি তোমালোকে জানানে মূল কাৰণটো হৈছে আমি √2 টোক পৰিমেয় বুলি ধৰিলো আমাৰ ধাৰ্যটো গম পালানে √2 টোক আমি পৰিমেয় বুলি ধৰিলো আমাৰ যেটো ধাৰ্য সেই ধাৰ্যটো ভুল তাৰ কাৰণে আমি কি পাইছো এই ভুল ৰিজাল্টছবোৰ পাই আছো গম পাইছানে গতিকে আমাৰ কি হয় এই ইয়াৰ পৰা কি হয় আমাৰ এই যোনবোৰ ৰিজাল্টছ পাইছো এইবোৰে আমাক এইটোৱে প্ৰমাণ কৰি দিয়ে যে √2 অপৰিমেয় √2 পৰিমেয় হ'ব নোৱাৰে √2 সদায় অপৰিমেয় হ'ব গতিকে তোমালোকে এই লজিকবোৰ মই লজিকেলি বস্তুটো বুজাই দিলো লাষ্টত তোমালোকে এইটো এন্ডিঙে হয় অলমোষ্ট ইয়াৰ পিছত এটা তোমালোকে লাইন লিখি দিব পাৰা যে দেখা গ'ল যে কি A আৰু B দুইটা দুইৰে বিভাজ্য হয় অৰ্থাৎ A আৰু B সহমৌলিক নহয় আৰু এই সহমৌলিক নোহোৱাটোৱে কি হৈছে আমাৰ A আৰু B সহমৌলিক বুলি যেটো আমি ধাৰ্য কৰি লৈছিলো সেই ধাৰ্যটো আমাৰ ভুল বুলি প্ৰমাণিত কৰে ধাৰ্যটোৰ বিৰোধিতা কৰে সো এই সকলোবোৰৰ কাৰণ হৈছে √2 পৰিমেয় বুলি ধৰা আমাৰ ধাৰ্যটো গতিকে √2 কি হ'ব অপৰিমেয় সো এই লাইন এটা তোমালোকে লাষ্টত লিখি পেলাই সাম আপ কৰি দিব পাৰা মই সেই লাইনটো লিখা নাই বাৰু তোমালোকে এবাৰ লিখি ল'ব পাৰিলে যেতিয়া প্ৰুফ কৰিবা একচুৱেলত সো √2 আমাৰ কি হ'ব এটাকে √2 অপৰিমেয় বুলি প্ৰমাণ হৈ গ'ল গম পাইছানে √2 অপৰিমেয় বুলি প্ৰমাণ হৈ গ'ল হয়নে সো মই হেতু কাৰণে কৈছো যে এই যেতিয়া এনেকুৱা ধৰণৰ পিওৰ বিলাক থাকে ইয়াৰ লগত একো নাথাকে অকল √2 √3 √5 থাকিব সো হেবোৰত কি হয় অকনমান লজিকেলি আগবাঢ়ি পেলাই অংকটো অকনমান দীঘলীয়া হৈ যায় আৰু একো নাই তোমালোকে প্ৰেক্টিস কৰিলে হেতু মনত থাকিব সো হেতু অকনমান দীঘলীয়া হৈ যায় কিন্তু যেতিয়া আমাৰ ধৰিলোৱা 5√3 3√2 বা হেনেকুৱা ধৰণৰ থাকিব তেতিয়া তোমালোকৰ ইজি হৈ যায় কাৰণ √2 অপৰিমেয় বুলি এটা আমাৰ ফেক্ট অলৰেডি এস্টাবলিশড হৈ আছে হেতুৰ পৰা আমি বাকিবোৰ কৰিব পাৰো সো এটাকে √2 অপৰিমেয় সো এটো প্ৰুফড হৈ গ'ল হয়নে সো তোমালোকে বুজি পালা যেনেকৈ আমি অপৰিমেয় বুলি প্ৰমাণ কৰি দিলো √2 হয়নে গতিকে 2018 তো এটা আহিছিল অপৰিমেয় প্ৰমাণ কৰিবলৈ 2019 তো আহিছে এতিয়া তোমালোকে দেখা পাবা আমি আগবাঢ়িলে দেখা পাবা যে প্ৰতি বছৰে এটা অপৰিমেয় বুলি প্ৰমাণ কৰিবলৈ আহে সো √2 অপৰিমেয় বুলি আহিছে এবাৰ হয়নে আমি এতিয়া নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো নেক্সট কোৱেশ্চনটো হৈছে 2019 2019 ৰ কোৱেশ্চন এটো এটা সো মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 96 আৰু 404 ৰ গসাও নিৰ্ণয় কৰিব দিছে ইয়াত সিহঁতৰ লসাগু উলিয়াব দিছে প্ৰথমতে গসাও নিৰ্ণয় কৰিব দিছে তাৰ পৰা কি কৈছে সিহঁতৰ লসাগু উলিয়াব দিছে ওকে সো তেতিয়া হলে আমি এটো কৰো এটো তোমালোকে আগতেও দেখিছা কি হৈছে তোমালোকৰ মৌলিক উৎপাদকীকৰণ পদ্ধতি দিছে আগতে কি কৈছে বিভাজন ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি আমাৰ গসাও নিৰ্ণয় কৰিবলৈ আহিছে গসাগু বুলি দিছে এটো কিন্তু গসাও হয় সো এটো ভুল হৈছে এটাত গসাও হ'ব লাগে ওকে গসাও নিৰ্ণয় কৰিব দিছে প্ৰথমতে তাৰ পৰা আমাক কি কৈছে লসাগু উলিয়াবলৈ দিছে সো মৌলিক উৎপাদকীকৰণ পদ্ধতিটো মই সাধাৰণতে ইউজ কৰো কমনলি ইউজ এটা পদ্ধতি হয়নে এটোৰ দ্বাৰা আমি কেনে ধৰণে গসাও নিৰ্ণয় কৰি হেতু চাম সো তোমালোকৰ এটা বস্তু তোমালোকে এতিয়ালৈকে বুজি পাইছা চাগে কুৱেশ্চনছবোৰ কৰোতে আমি গম পাইছো প্ৰতিবাৰে কি হয় লসাগু গসাও নিৰ্ণয় কৰিবলৈ দিয়ে হয়তো মৌলিক উৎপাদকীকৰণ পদ্ধতি দিব পাৰে নাইবা কি হয় ইউক্লিডৰ বিভাজন কলন বিধি দিব পাৰে হয়নে এই দুটাৰ পৰা কুৱেশ্চন আহে তাৰ পিছত কি হৈছে অপৰিমেয়ত্ব প্ৰমাণ কৰিবলৈ আহে মই কলো দুই ধৰণৰ অপৰিমেয়ত্ব থাকে সেই দুটা প্ৰমাণ কৰিবলৈ তোমালোকে প্ৰেক্টিস কৰিবা মই অলৰেডি বুজাই দিছো সো এটো আমি আগবাঢ়ো এটো কেনেকৈ কৰিম চাও ওকে সো মৌলিক উৎপাদকীকৰণ পদ্ধতিটো মানে কি আমি প্ৰথমতে কি কৰো যি দুটা সংখ্যাৰ মৌলিক উৎপাদকীকৰণ কৰি আমাক গসাও নিৰ্ণয় কৰিব দিছে হেগিৰাক আমি মৌলিক উৎপাদকত ভাঙি দিও মৌলিক উৎপাদকৰ পূৰণফল হিচাপে লিখো 96 টোক আমি কি লিখিব পাৰো 96 টোক আমি লিখিব পাৰো আমি 3 ৰেটো যাবই হয়নে 3 ইনটো আমি লিখিব পাৰো 3 3 গুণ 9 3 2 গুণ 6 হয়নে তাৰ পিছত আমি কি লিখিব পাৰো এটোক আমি লিখিব পাৰো চোৱা
3 ইনটু 2 টু দি পাৱাৰ 5 হ'ব কাৰণ 16 দুগুণ 32 হয় 16 মানে ওকে 2 টু দি পাৱাৰ 5 হৈছে নে এইটো ওকে সো এইটো হৈছে আমাৰ মৌলিক উৎপাদকত আমি ভাঙি দিলোঁ প্ৰথমতে ওকে সো তাৰপিছত হৈছে 404 টোক আমাৰ মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে মৌলিক উৎপাদকত আমি প্ৰকাশ কৰি দিম সো তোমালোকে কি কৰিব পৰা কেতিয়াবা তোমালোকৰ যদি খেলিমেলি হৈ থাকে কোনোবাই মৌলিক উৎপাদকীকৰণটো নাজানা তো সিম্পলি সমুহৰণ পদ্ধতিটো ব্যৱহাৰ কৰি গসাউটো উলিয়াবা কিন্তু লিখোতে এনেকে মৌলিক উৎপাদকত ভাঙি ভাঙি লিখি দিবা ওকে সো তোমালোকৰ হেতু এটা টেকনিক তোমালোকে ইউজ কৰিব পৰা কোনোবাই মৌলিক উৎপাদকীকৰণ নাজানিলে ডাইৰেক্ট তোমালোকে কি কৰিছা ইয়াত ডাইৰেক্ট লিখি নিদিবা সমুহৰণ পদ্ধতিটোৰে কৰিছো তেনেকে দেখুৱাই নিদিবা বেলেগত সমুহৰণ পদ্ধতি ব্যৱহাৰ কৰি তোমালোকে কি কৰিব পৰা গসাউটো উলিয়াব পৰা তাৰপিছত কি কৰিব পৰা তোমালোকে এই এনেকে মই যেনেকে কৰিছো এনেকে মৌলিক উৎপাদকীকৰণটো দেখুৱাই দিব পৰা সো 404 টোক আমি প্ৰথমতে 2 ৰে হৰণ যাবই গতিকে 2 ইনটু লিখিলো সো এটো 101 হৈ যাব হয়নে 101 ওকে সো 101 হৈ যাব 101 নহব এটো 202 হ'ব নেকি 2 দুগুণ 4 202 হৈ যাব হয়নে 202 হৈ যাব সো এটো আমি কি লিখিব পাৰো 2 স্কয়াৰ হ'ব হয়নে ইনটু কাৰণ 2 ইনটু 101 হ'ব 4 গুণ 4 শূন্য 4 গুণ 4 ওকে 101 হৈ যাব পৰা আমি মৌলিক উৎপাদকীকৰণটো কৰিলো আমাৰ প্ৰথম ষ্টেপটো কৰিলো এতিয়া আমি চাম কি ইয়াত আমাৰ কেটা মৌলিক উৎপাদক আছে সাধাৰণ মৌলিক উৎপাদকটো চাম এতিয়া তোমালোকে চোৱা ইয়াত আমাৰ সাধাৰণ কি আছে দুইটাতে থকা মৌলিক উৎপাদক কি আছে মৌলিক উৎপাদক দুইটাতে থকা কি আছে দুইটাতে থকা মৌলিক উৎপাদক কি আছে আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি লিখি লৈছো মই প্ৰথমতে হয়নে গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি মই প্ৰথমতে লিখি লৈছো কাৰ 96 আৰু 404 ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হয়নে সো 404 ৰ আৰু 96 ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি লিখি লৈছো তাৰ পিছত আমাৰ সাধাৰণ কি আছে ইয়াত আমাৰ সাধাৰণ আছে 2 গতিকে সো এতিয়া আমি কি পালো ইয়াত দুইটাতে কমন কি আছে সাধাৰণ কি আছে 2 আছে হয়নে এটা 2 যদি দুটাতে সাধাৰণ আছে এই 2 টোৰ কি কৰিম আমি যেটো নিম্নতম ঘাত হেতু লম ইয়াত আছে 2 টু দি পাৱাৰ 5 আৰু এটো আছে 2 টু দি পাৱাৰ 2 হয়নে সো 2 টু দি পাৱাৰ 5 আছে 2 টু দি পাৱাৰ 2 আছে গতিকে আমি 2 টো লম গতিকে নিম্নতম ঘাতটো লম অৰ্থাৎ 2 অৰ্থাৎ আমাৰ কি হ'ব গসাউটো আমি পামগে 4 গম পালানে গৰিষ্ঠ সাধাৰণ উৎপাদক আমি পামগৈ 4 সো কেতিয়াবা তোমালোকৰ এটো মৌলিক উৎপাদকীকৰণ পদ্ধতিটো জানাটো খুবেই দৰকাৰী হয় সুধিয়ে দিয়ে সাধাৰণতে মৌলিক উৎপাদকীকৰণ বুলি স্পেশালি মেনশন কৰি দিয়ে যেহেতু আমাক কৈছে আগতীয়াকে কিতাপত দিয়া হৈ আছে সো এতিয়া তোমালোকে চোৱা ইয়াৰ পৰা কি কৈছে হিহঁতৰ লসাগু নিৰ্ণয় কৰিব দিছে সো ডাইৰেক্ট আমি লসাগু উলিয়াই দিব নোৱাৰো ইয়াৰ পৰা ই যেটো গসাউ পাইছো 4 ইয়াৰ পৰা আমি কি কৰিব দিছে আমি হিহঁতৰ লসাগু নিৰ্ণয় কৰিব দিছে সো তোমালোকে এটা লসাগু গসাউ আৰু এই সংখ্যা দুটাৰ মাজৰ এটা ডাঙৰ সম্বন্ধ আছে হেতু তোমালোকে হয়তো জানাই সো হেতু আমি কি কৰো লসাগু হয়নে লসাগু a আৰু b দুটা সংখ্যা যদি দিয়া থাকে a আৰু b ৰ লসাগু পূৰণ a আৰু b ৰ গসাউ অৰ্থাৎ গসাউ a আৰু b ঠিক আছে a আৰু b ৰ গসাউ a, b ৰ গসাউ ইকুৱেল টু কি হয় আমি সংখ্যা দুটাৰ পূৰণফল পাওঁ a ইনটু আমি b পাই যাওঁ গম পালানে গতিকে আমাৰ কি হ'ল এই সম্বন্ধ এটা আছে এই সম্বন্ধটো তোমালোকে মনত ৰাখিবা তোমালোকৰ কিতাপতো আছে যে যিকোনো দুটা সংখ্যাৰ লসাগু পূৰণ গসাউ ইকুৱেল টু সংখ্যা দুটাৰ গুণফলৰ সৈতে সমান হয় সো এটা আমি এটোৰ পৰা আমি কি পাব পাৰো যে আমাৰ লসাগু কি হয় এটো ইমপ্লাইজ নহব দে ইমপ্লাইজ চিনটো ইউজ কৰিব নোৱাৰি এটাকে লসাগু কাৰ লসাগু 96 আৰু 404 ৰ লসাগু 96 আৰু 404 ৰ লসাগু ইকুৱেল আমি কি লিখিব পাৰো সংখ্যা দুটাৰ পূৰণফল ডিভাইডেড বাই গসাউ সংখ্যা দুটাৰ পূৰণফল কিমান 96 ইনটু 404 ডিভাইডেড বাই কি হয় সংখ্যা দুটাৰ গসাউ কিমান পাইছো 4 পাইছো হয়নে এতিয়া এইটোক আমি কাটাকাটি কৰি দিব পাৰো 4 ৰে এইটো কিমান বাৰ যায় 100 এবাৰ 100 এবাৰ যাব 4 গুণ 4 4 ওকে সো এইটোৰ পৰা আমি কি হ'ল 96 আৰু 101 পূৰণ কৰি দিব পাৰো 96 যদি 101 ৰ লগত পূৰণ কৰি দিও কিমান পাওঁ চাও 101 এটো হৈছে 96 হলনে সো এটো পূৰণ কৰি দিব পাৰো 6 গুণ 6 6 শূন্য গুণ 0 6 গুণ 6 তাৰ পিছত এটো হৈ যায় 9 0 আৰু এটো 9 হল সো 6 হল 9 হল 6 হল 9 হল সো এনেকে পূৰণ কৰাৰ কিবা সমু পদ্ধতিও আছে কিন্তু মই ডাইৰেক্টলি কৰি দিছো সো এটো 9696 হৈ গল
হয়নে 9696 হৈ গ'ল গতিকে লসাগু পালো আমি 9696 হয়নে সো এইটো একেবাৰে সহজ আছিলে তোমালোকে চোৱা ইমান কম সময়ৰ ভিতৰতে ওলাই গ'ল কিমান কম জেগাতে ওলাই গ'ল সো এইটো 2019 ৰ HSLC ৰ এক্সাম হয়নে সো 2019 ৰ HSLC ৰ এক্সাম ইয়াত জাস্ট কি কৈছে লসাগু উলিয়াব গসাউ উলিয়াব দিছে প্ৰথমতে গসাউটো নিৰ্ণয় কৰিলো কেনেকে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে কেনেকে কৰো আমি মৌলিক উৎপাদকীকৰণ প্ৰথমতে মৌলিক উৎপাদকত ভাঙি ললো তাৰ পিছত দেখিলো দুইটাতে কমন কি আছে 2 আছে গতিকে 2 টো ললো আৰু 2 ৰ নিম্নতম ঘাত কি আছে ইয়াত 2 আছে হয়নে গতিকে 2 টো ললো 2 টু দি পাৱাৰ 2 মানে হৈছে 4 গসাউ 4 পালো সো লসাগু পূৰণ গসাউ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল হয় গতিকে হেতুৰ ইউজ কৰি পেলাই আমি লসাগু নিৰ্ণয় কৰিলো আমি পালো 9696 হয়নে সো হেতুৱে আছিল আমাৰ আনসাৰটো একেবাৰে সহজ কথা গম পাইছানে একেবাৰে সহজ সো আমি এতিয়া নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো এটা দেখিলানে তোমালোকে মৌলিক উৎপাদকীকৰণ ব্যৱহাৰ কৰি কৰিব দিছে সো এনেকুৱা তোমালোকে আৰু ৰিপিট হ'ব তোমালোকে চাবা আৰু প্ৰশ্ন পাবা এইটো চোৱা 2020 চনত আহিছে √7 অপৰিমেয় প্ৰমাণ কৰিবলৈ আমি চোৱা প্ৰথমতে কি পাইছো মই যদি এবাৰ আকৌ আগবাঢ়ি যাওঁ ওপৰলৈ তেতিয়া দেখিছো 2019 চনত আহিছে √2 অপৰিমেয় প্ৰমাণ কৰিবলৈ আকৌ 2020 চনত আহিছে √7 অপৰিমেয় প্ৰমাণ কৰিবলৈ তাৰ আগতো কিন্তু এটা অপৰিমেয় প্ৰমাণ কৰিবলৈ আহিছে দেখিছানে 2020 তো কি হৈছে √7 অপৰিমেয় বুলি প্ৰমাণ কৰিবলৈ আহিছে হয় নহয় সো এতিয়া আমি কি কৰিম এটোৰ ক্ষেত্ৰত আমি এটা কাম কৰিম এটো আমি কি √7 অপৰিমেয় বুলি প্ৰমাণ কৰি দিম সো √7 অপৰিমেয় প্ৰমাণ কৰিবলৈ তোমালোকে আগতে অলৰেডি লজিকবোৰ বুজি আহিছা সো আমি সিম্পলি কৰিছো বিৰুদ্ধভাৱে প্ৰমাণ কৰিবলৈ √7 পৰিমেয় বুলি ধৰি লৈছো √7 আমি পৰিমেয় বুলি ধৰি লৈছো হয়নে √7 ক আমি পৰিমেয় বুলি ধৰি ললো ধৰো বুলি লিখি দিছো এখানতে দেই √7 ক আমি পৰিমেয় বুলি ধৰি লৈছো সো আমি এটো দেয়াৰ এক্সিষ্ট মানে থাকিব বুলি লিখো এটো দেয়াৰ এক্সিষ্ট বুলি লিখে দেয়াৰ এক্সিষ্ট r, s ওকে মই এটো সমুখে লিখিছো যেহেতু তোমালোকক অলৰেডি এটো মই এক্সপ্লেইন কৰি আহিছো সো একেটা ধৰণে হয় খালি ইয়াত সংখ্যাটো খলাই দিছে হয়নে ৰুটৰ তলৰ সংখ্যাটো খলাই দিছে সো তাৰ পিছত অপৰিমেয় বুলি প্ৰমাণ কৰিব দিছে সো প্ৰতি বছৰে এনেকুৱা ধৰণৰ কোৱেশ্চন পাবাই সো মই এটো সিম্পলি অকমান শৰ্ট ফৰ্মত লিখি দিছো ৰুট s not equal to 0 হ'ব আৰু r, s কি হ'ব অখণ্ড হ'ব অখণ্ড হ'ব দুটা অখণ্ড যাতে আমি কি পাম ইয়াত যাতে √7 ইকুৱেল টু আমাৰ কি হয় r/s হয় হল r/s হল এতিয়া ধৰি ললো ৰুট ধৰো rs ৰ কি হয় rs সহমৌলিক নহয় r, s ৰ সাধাৰণ উৎপাদক আছে একৰ বাহিৰেও সৰ সাধাৰণ মইতো সাধাৰণটো শৰ্ট ফৰ্মত লিখিছো সাধাৰণ উৎপাদক আছে তোমালোকে যেতিয়া পৰীক্ষাত কৰিবা অংকবোৰ একদম ক্লিন কে কৰিবা একদম স্পষ্টভাৱে কৰিবা ঠিক আছে তেতিয়াহে পৰীক্ষাত মাৰ্কস দিব নহলে ভুল বুজিব লজিকবোৰ বুজি নাপাব আৰু পিছত গৈ পেলাই মাৰ্কসটো কাটি দিব সো উৎপাদক সাধাৰণ উৎপাদক আছে 1 ৰ বাহিৰেও আছে 1 ৰ বাহিৰেও 1 ৰ বাহিৰেও ওকে 1 ৰ বাহিৰেও আছে এটো হল 1 ৰ বাহিৰেও r আৰু s ৰ সাধাৰণ উৎপাদক আছে বুলি আমি ধৰি ললো এতিয়া আমি কি কৰিলো সাধাৰণ উৎপাদকটোৱে হৰণ কৰি দিলো এই সাধাৰণ উৎপাদকে তোমালোকে অলৰেডি বুজি আহিছা নহয় জানো আগৰটো সো হেতু একে ধৰণৰ লজিক মোৰ লজিকবোৰ আকৌ এক্সপ্লেইন কৰি থাকা নাই একে ধৰণৰ এই বস্তুটো গম পাইছানে হেতুত খালি 2 আছিল হেতুত 7 আছে হয়নে একে ধৰণৰ লজিক সাধাৰণ উৎপাদকে r, s ক হৰণ কৰি পেলাই পালে s ক কি কৰিলে হৰণ কৰিলে অৰ্থাৎ কটাকটি গ'ল কটাকটি গৈ পেলাই হৰণ কৰি আমি কি পাওঁ চাম আমি পাওঁ কি হ'ব r আৰু s ক হৰণ কৰি পেলাই আমি পাওঁ কি লিখিম আমি √7 ইকুৱেল টু a by b পালো বুলি ধৰি ললো হয়নে আমি ই r আৰু s ক দুইটা সাধাৰণ উৎপাদকতে কি কৰিলো হৰণ কৰি দিলো কাটাকাটি কৰাৰ পিছত আমি a by b থাকিল বুলি ধৰি ললো ওকে সো a আৰু b কি হ'ব তেতিয়া অলৰেডি আমাৰ সাধাৰণ উৎপাদকটো আমি কাটাকাটি কৰি দিলো এটো হৈছে একচুৱেল স্মলেষ্ট ফৰ্ম সো a আৰু b কি হ'ব সহমৌলিক হ'ব
এই সহমৌলিক যে হ'ব A আৰু B এইটো হৈছে আমাৰ যিটো আমি প্ৰমাণ কৰিবলৈ গৈ আছোঁ সেইটোত আমাৰ খুব ডাঙৰ ভূমিকা এটা মানে পালন কৰে সহমৌলিক লিখিম সহমৌলিক স্পেলিং মিষ্টেক হ'লে ভাবি নাথাকিবা ইমান মোৰ সৰু সুৰা মিষ্টেক হ'ব পাৰে সহমৌলিক ঠিক আছে চ' এইটো সহমৌলিক বুলি ধৰি ল'লোঁ A আৰু B চ' এডাল আকাৰ এডাল এনি আছে অ'কে এইটো সহ বুলি লিখি দিওঁ সহমৌলিক ঠিক আছে A আৰু B সহমৌলিক এতিয়া আমি এইটোৰ পৰা কি পাব পাৰোঁ এইটোৰ পৰা চিম্পলি আমি কি পালোঁ B √7 পালোঁ ইকুৱেল টু A পালোঁ ইকুৱেল টু আমি A লিখি দিলোঁ তাৰপিছত কি কৰিব লাগে আমি both side square কৰি দিব লাগে চ' এইটো 7B স্কুৱেৰ পাম আৰু ইকুৱেল টু A স্কুৱেৰ পাম হয় নহয় A স্কুৱেৰ পাই যাম হ'ল 7B স্কুৱেৰ ইকুৱেল টু A স্কুৱেৰ তাৰ মানে কি 7এৰে এক বিভাজ্য হয় A স্কুৱেৰ 7এৰে বিভাজ্য হয় A স্কুৱেৰ 7এৰে বিভাজ্য 7এৰে বিভাজ্য হয় একো ভাবিব নালাগে একেবাৰে সহজ কথা একেবাৰে সহজ অংকবোৰ এইটো চেপ্টাৰৰ হয়নে একো তোমালোকে কনফিউজ হ'ব নালাগে 7এৰে বিভাজ্য চ' আমাৰ থিয়ৰমটোৱে কি কৈছিলে A স্কোৱাৰ যদি 7এৰে বিভাজ্য হয় 7 এটা মৌলিক গতিকে Aও 7এৰে বিভাজ্য ইমপ্লাইজ Aও 7এৰে বিভাজ্য হ'ল এতিয়া A যদি 7এৰে বিভাজ্য হয় আমি লিখিব পাৰোঁ A ইকুৱেল টু 7 ইনটু C লিখি দিব পাৰোঁ 7C লিখি দিব পাৰোঁ য'ত C এটা কি হয় C অখণ্ড সংখ্যা এটা যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে Cটো দেই C হৈছে অখণ্ড সংখ্যা C অখণ্ড সংখ্যা বুলি লিখা নাই মই অখণ্ড লিখি দিছোঁ অ'কে চ' A ইকুৱেল টু যদি 7C হয় অ'কে চ' এইটো আমি কি কৰিম এইটো আমি আমাৰ যিটো এইটো 1 নম্বৰ দি ল'লোঁ এই 1 নম্বৰত আমি A ৰ ঠাইত 7Cটো বহাই দিম চ' তেতিয়া A ৰ ঠাইত যেতিয়া 7C বহাই দিম তেতিয়া কি হ'ব 1 টো কি হৈ যাব 1 ইমপ্লাইজ 7B স্কুৱেৰ 7B স্কুৱেৰ ইকুৱেল টু 7C হোল স্কুৱেৰ ইমপ্লাইজ কি হ'ব এইটো আমাক কি কয় যে 7B স্কুৱেৰ ইকুৱেল টু 7C স্কুৱেৰ মানে হোল স্কুৱেৰ মানে কি হ'ল 49C স্কুৱেৰ আমি পাই গ'লোঁ হয়নে 49C স্কুৱেৰ চ' এইটোৰ পৰা আমি কি পাব পাৰোঁ B স্কুৱেৰ ইকুৱেল টু 7C স্কুৱেৰ পাই গ'লোঁ 7C স্কুৱেৰ পাই গ'লোঁ তাৰ মানে কি B স্কুৱেৰ ইকুৱেল টু 7C স্কুৱেৰ তাৰ মানে কি B স্কুৱেৰটো 7এৰে কি হয় বিভাজ্য লজিক ষ্টেপ বাই ষ্টেপ আমি লজিকেৰে আগবাঢ়ি গৈ আছোঁ দেই 7এৰে বিভাজ্য চ' তোমালোকে পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা যদি একেবাৰে অপৰিমেয়ত্ব প্ৰমাণ কৰাটোক ইগন'ৰ নকৰিবা সেইটো প্ৰতি বছৰে আহেই তোমালোকৰ বাৰটো আহিব মই 99% চিয়'ৰ অ'কে চ' B স্কুৱেৰ 7এৰে বিভাজ্য গতিকে Bও 7এৰে বিভাজ্য হ'ব কমা দি দিলোঁ Bও 7এৰে কি হয় বিভাজ্য হয় এতিয়া আমি কি পালোঁ Aও 7এৰে বিভাজ্য হয়নে Aও 7এৰে বিভাজ্য লগতে Bও 7এৰে বিভাজ্য অৰ্থাৎ আমাৰ কি হয় A আৰু B সহমৌলিক বুলি যিটো আমাৰ আছিলে যিটো আমাৰ ফেক্ট আছিলে যিটো আমি কনচিডাৰ কৰিছিলোঁ সেইটো আমাৰ ভুল বুলি প্ৰমাণিত হৈ যায় হয় নাই যিহেতু A আৰু B সহমৌলিক গতিকে A আৰু B দুইটাই বিভাজ্য 7এৰে বিভাজ্য হ'ব নোৱাৰে হয়নে অৰ্থাৎ ই B 7এৰে বিভাজ্য আৰু A 7এৰে বিভাজ্য এই দুটা কি হয় ভুল ৰিজাল্ট এটা পাইছোঁ চ' এই ভুল ৰিজাল্টৰ কাৰণটো কি হৈছে আমি √7ক পৰিমেয় বুলি ধৰাৰ কাৰণে হয়নে এই লাইন এটা তোমালোকে লিখি পেলাই চাম আপ কৰি দিবা গতিকে এটাকে মই জাষ্ট লিখি দিছোঁ যে কি √7 অপৰিমেয় অ'কে √7 অপৰিমেয় বুলি প্ৰমাণ কৰি দিছোঁ আমি √7 অপৰিমেয় অ'কে অপৰিমেয় অ'কে √7 কি হ'ল অপৰিমেয় ঠিক আছে চ' আমি এইটো অপৰিমেয়ত্ব প্ৰমাণ কৰিলোঁ চ' এনেকৈ লজিকেলি আগবাঢ়িবা আৰু নিট এণ্ড ক্লিনকৈ ধুনীয়াকৈ পৰীক্ষাত অংকটো কৰিবা চ' 2020ত √7 অপৰিমেয় বুলি আহিলে এতিয়া চাই থাকা আৰু তোমালোকে অপৰিমেয় পাবা অপৰিমেয় বুলি প্ৰমাণ কৰিবলৈ প্ৰতি বছৰে আহিছে অলমষ্ট চ' মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 6 72 আৰু 120ৰ গসাউ আৰু লসাগু উলিয়াব দিছে অ'কে চ' মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে লসাগু আৰু গসাউ নিৰ্ণয় কৰিব দিছে চ' একেবাৰে সহজ কথা প্ৰথম ষ্টেপত কি কৰিব লাগে মৌলিক উৎপাদকত প্ৰকাশ কৰি দিয়া গোটেইকেইটা অ'কে চ' মৌলিক উৎপাদকত প্ৰকাশ কৰি দিলে 6টো 3
ইনটু 2 হৈ যাব হয়নে 72 টো কি হ'ব 12 6 গুণ 72 হয় 12 5 গুণ 60 12 6 গুণ 72 হয় সব 12 মানে কি লিখিব পাৰো 2 স্কয়াৰ মানে 4 ইনটু 3 হয়নে 2 স্কয়াৰ ইনটু 3 ইনটু 12 6 গুণ 72 সো এটো 3 ইনটু 2 হল মানে এটো মৌলিক উৎপাদকীকৰণত আলটিমেটলি কি হ'বগে 2 কিউব ইনটু 3 স্কয়াৰ পাই গলো হল তাৰ পিছত কি হৈছে 120 120 টোক আমি 12 10 গুণ 120 পাওঁ হয়নে 12 মানে কি 2 স্কয়াৰ ইনটু 3 10 মানে কি 5 ইনটু 2 5 ইনটু 2 সো এটো মৌলিক উৎপাদকীকৰণ পদ্ধতি ব্যৱহাৰ কৰিব দিছে দেই সো সেই কাৰণে তোমালোকে এনেকে মৌলিক উৎপাদকত প্ৰকাশ কৰি পেলাই কৰিব লাগিব হল সো এটো 120 টোক আমি এনেধৰণে প্ৰকাশ কৰিলো 12 10 গুণ 120 হয়নে তাৰ পিছত 2 3টা আছে 2 কিউব ইনটু 3 ইনটু আমি কি লিখিম 5 সো মৌলিক উৎপাদকীকৰণ পদ্ধতিটো কোনোবাই যদি নাজানা তেতিয়াহলে শিকি লবা সো এতিয়া আমি কি কৰিম মৌলিক উৎপাদকত এই পদ্ধতিটো আমি প্ৰথমতে কি কৰো মৌলিক উৎপাদকত প্ৰকাশ কৰি দিও তাৰ পিছত কি কৰো এই তিনিটাৰ মৌলিক উৎপাদকীকৰণ কিটা চোৱা ইয়াত কি হৈছে কেটা মৌলিক উৎপাদক আছে টোটাল 3 আছে 2 আছে হয়নে তাৰ পিছত কি আছে 5 আছে তিনটা মৌলিক উৎপাদক আছে গতিকে আমি প্ৰথমতে কি কৰিলো লসাগুটো নিৰ্ণয় কৰিলো গসাও নিৰ্ণয় কৰিব দিছে ন সো প্ৰথমতে আমি গসাওটো নিৰ্ণয় কৰি লওঁ গসাও নিৰ্ণয় কৰোতে আমি কি চাব লাগিব ইয়াত সাধাৰণ উৎপাদক কেটা আছে সো সাধাৰণ উৎপাদক চাও যে 3 টো ইয়াতো আছে 3 টো 6 টো আছে 72 টো আছে আৰু 120 টো আছে তিনিও তাতে 3 টো আছে গতিকে 3 টো ললো হলনে ইনটু আমি 2 টো চাও 2 টো গুটেকেটাতে আছে এটোটো আছে এটোটো আছে আৰু এটোটো আছে কিন্তু 5 টো গুটেকেটাতে নাই গতিকে 5 টো নলও অকল আমি 3 আৰু 2 টো লম 2 টো যেহেতু সাধাৰণ 3 টো যেহেতু সাধাৰণ গতিকে 3 আৰু 2 টো ললো এটা 3 ৰ সবতকে নিম্নতম ঘাত কি আছে 3 টু দি পাৱাৰ 1 আছে 3 টু দি পাৱাৰ 2 আছে আৰু 3 টু দি পাৱাৰ 1 আছে গতিকে 3 টু দি পাৱাৰ 1 হ'ব নিম্নতম ঘাত অৰ্থাৎ 3 হ'ব আমাৰ ইয়াত পূৰণ কৰিবলগীয়া সংখ্যাটো তাৰ পিছত 2 ৰ নিম্নতম ঘাত কিমান আছে 2 ৰ নিম্নতম ঘাত আছে 2 টু দি পাৱাৰ 1 অৰ্থাৎ 2 হ'ব গতিকে আমাৰ আনসাৰ হ'ব আমাৰ গসাও হ'ব 6 বুজি পালানে আমি কি কৰো ইয়াৰ পৰা সাধাৰণ উৎপাদকটো লওঁ গসাও যেতিয়া নিৰ্ণয় কৰো মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তেতিয়া কি কৰো ইয়াৰ পৰা সাধাৰণ উৎপাদকটো লওঁ আৰু সেই সাধাৰণ উৎপাদক কিটাৰ আৰু নিম্নতম ঘাতকিটা লওঁ আৰু পূৰণ কৰি দিওঁ সো আমি পালো 6 পালো ইয়াত ওকে সো এতিয়া হৈছে লসাগুৰ ক্ষেত্ৰত অকনমান বেলেগ হয় মৌলিক উৎপাদকীকৰণটো দুইবাৰতে কৰিব লাগিব গসাও যদি নিৰ্ণয় কৰা তেতিয়াও মৌলিক উৎপাদকীকৰণ কৰিব লাগিব লসাগু নিৰ্ণয় কৰিলে তেতিয়াও মৌলিক উৎপাদকীকৰণ কৰিব লাগিব হয়নে সো লসাও লিখি দিছো মই লসাও নহয় লসাগু হ'ব ওকে তেতিয়াও মৌলিক উৎপাদকীকৰণ কৰিব লাগিব সো দুইটাতে এটো কৰাটো অনিবাৰ্য ওকে সো মৌলিক উৎপাদকীকৰণ কৰাৰ পিছত লসাগুৰ ক্ষেত্ৰত কি কৰো আমি ইয়াত টোটাল মৌলিক উৎপাদক কেটা আছে হেতু চাম সাধাৰণটো নেচাও গসাউত কি কৰিছিল আমি সাধাৰণ মৌলিক উৎপাদক কেটা চাইছিল ইয়াত কিন্তু সাধাৰণটো নেচাও আমি টোটাল চাম যে কি কেটা বেলেগ কেটা মৌলিক উৎপাদক আছে ইয়াত কেটা আছে 3 আছে 2 আছে আৰু 5 টো আছে তিনটা বেলেগ মৌলিক উৎপাদক আছে গতিকে এটা লিখি ললো 3 পূৰণ 2 ইনটু আমি 5 লিখি ললো হলনে এতিয়া আমি চাম ইহতৰ সবতকে সৰ্বোচ্চ ঘাতটো ইয়াত কি কৰিছিল গসাউত আমি নিম্নতম ঘাতটো চাইছিল ইয়াত কি কৰিম উচ্চতম ঘাতটো সবতকে সৰ্বোচ্চ ঘাতটো চাম সো ইয়াত 3 ৰ সৰ্বোচ্চতম ঘাত কিমান আছে 3 টু দি পাৱাৰ 1 আছে 3 টু দি পাৱাৰ 2 আছে 3 টু দি পাৱাৰ 1 আছে গতিকে সৰ্বোচ্চ ঘাত 3 টু দি পাৱাৰ 2 হ'ব 2 ৰ সৰ্বোচ্চতম ঘাত 2 কিউব আছে 2 টু দি পাৱাৰ 1 আছে গতিকে 2 কিউবে হ'ব হলনে 5 ৰ সৰ্বোচ্চতম ঘাত 5 টু দি পাৱাৰ 1 হ'ব কাৰণ 5 এটাই আছে গতিকে এটোই হ'ল সো আমি কিমান পালো লসাগু আমি পামগে 3 স্কয়াৰ মানে 9 9 8 গুণ 72 পূৰণ 5 8 5 গুণ 40 9 4 গুণ 36 সো এটো হল 360 হ'বগে আনসাৰটো আমাৰ লসাগু হ'বগে 360 আৰু গসাও হ'বগে 6 গম পালানে এটো আমি মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে কৰিলো সো এতিয়ালৈকে আমি কি কৰিলো লসাগু আৰু গসাও নিৰ্ণয় কৰিলো কিন্তু এটো এটা বস্তু কথা হ'ল ইয়াত আমাৰ সংখ্যা কেইটাৰ পূৰণফল গসাওৰ পূৰণফলৰ সৈতে সমান হয় নে সুধিছে লসাগু আৰু গসাও উলিয়ালো সো এই যেটো সেকেন্ড পাৰ্ট দিছে এটো অলপ কনফিউজিং হৈ আছে বস্তুটো সো এটো স্পষ্ট নহয় যে সংখ্যা কেইটাৰ পূৰণফল গসাও পূৰণফলৰ সৈতে সমান হয় নে বুলি দি আছে হয়নে গতিকে এটো কেনেকুৱা ধৰণৰ কৈছে মই খুব বেছি ধৰিব পৰা নাই কাৰণ লসাগু আৰু গসাও হয়নে সংখ্যা কেইটাৰ পূৰণফল গসাওৰ পূৰণফলৰ সৈতে একে হয় নে বুলি দিছে সো এটো পাৰ্টটো অকনমান কনফিউজিং হয় এটো কি ভাবি তেওঁলোকে দিছে মই নাজানো সো আমি নেক্সট যদি আমি ভিডিওটোত এই বস্তুটো পাৰ্টটো মই অলপ চাই পেলাই তোমালোকক বুজাই দিম ঠিক আছে সো এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো ওকে এতিয়া চোৱা তোমালোকে 2021-22 চনৰ এই ইয়াতো এটা অপৰিমেয় প্ৰমাণ কৰিবলৈ আহিয়ে গ'ল দেখিলানে
ইয়াতো এটা অপৰিমেয় প্ৰমাণ কৰিছে গতিকে তোমালোকে যদি সব প্ৰতি বছৰে এটা অপৰিমেয় প্ৰমাণ কৰিবলৈ তোমালোকৰ আহিব সেইটো শিওৰ গম পাইছানে প্ৰতি বছৰে অপৰিমেয় প্ৰমাণ কৰিবলৈ আহিব সেইটো শিওৰ গতিকে এইটো অপৰিমেয় কেনেকৈ প্ৰমাণ কৰিম ধৰি ললো আমি আগতে কৰি আহিছো হয় নহয় এনেকুৱা ধৰি ললো ধৰো 3 + 2 √5 2 √5 এটা পৰিমেয় এটোক আমি পৰিমেয় বুলি কনসিডাৰ কৰি ললো প্ৰথমতে পৰিমেয় বুলি কনসিডাৰ কৰিলে আমাৰ কি হ'ব এজোৰ অখণ্ড সংখ্যা আমি পাই যাম হয় নাই পৰিমেয় হল এতিয়া আমি এজোৰ অখণ্ড সংখ্যা পাই যাম এটাকে a আৰু b থাকিব a, b not equal to 0 not equal to 0 অখণ্ড সংখ্যাজোৰ থাকিব অখণ্ড সংখ্যা জোৰ কি হৈছে থাকিব যাতে কি হ'ব a আৰু b অখণ্ড সংখ্যাবোৰ থাকিব যাতে in b not equal to 0 যাতে 3 + 2 √5 যেটো এটা পৰিমেয় গতিকে আমি কি লিখিব পাৰো এজোৰ থাকিবই যাতে a by b হৈ যায় ইকুৱেল টু হয়নে সো এটোৰ পৰা আমাক কি ইমপ্লাই কৰে √5 মানে আমি ইমপ্লাই কৰে আমাক কি √5 ইকুৱেল টু a by 2b হ'ব হয়নে -3 হ'ব হল নাই সো a by 2b -3 হ'ব গম পালানে কেনেকৈ হ'ল 3 টোক এফালে লৈ গলো -3 হৈ গল 2 টোক এফালে লৈ গলো তল 1/2 হৈ গল সো এনেকৈ আমি a by 2b -3 হ'ল যেটো a আৰু b অখণ্ড সংখ্যা সো এটোক যদি আমি অলপমান কৰি দিও √5 ইকুৱেল টু আমি লিখিব পাৰো কি লিখিব পাৰো তলত 2b থাকিলে হয়নে সো a -6b হয় নহয় আমি যদি এলসিএম লৈ লওঁ তাৰ পিছত এতিয়া কি হ'ল a √5 ইকুৱেল টু a -6b by 2b এইটো পাই থৈছো আমি এতিয়া a b যেহেতু অখণ্ড সংখ্যা হয় নহয় a b যেহেতু অখণ্ড গতিকে এটো এটা পৰিমেয় সংখ্যাই হয় পৰিমেয় সংখ্যা মই লিখি দিয়া নাই ডাইৰেক্টলি তোমালোকক জাস্ট বুজাবলৈ কাৰণে সাইডতে লিখি দিছো পৰিমেয় হয় গতিকে আমি কি পাম এটো যদি পৰিমেয় হয় তেতিয়াহলে আমি কি পাও √5 এটা পৰিমেয় হ'ব √5 পৰিমেয় হ'ব হয়নে √5 আমাৰ কি হ'ব পৰিমেয় সংখ্যাৰ শাৰীতে পৰিব কিন্তু √5 টো জানো পৰিমেয় সংখ্যা হয় কোনো কাৰণত নহয় কাৰণ আমি সকলোৱে জানো √5 ক আমি পৰিমেয় বুলি গণ্য নকৰো √5 টো এটা অপৰিমেয় সংখ্যা হদায় গতিকে এই যেটো ভুল ৰিজাল্ট পালো √5 ও পৰিমেয় হয় হেতু কিহৰ কাৰণে পাইছো আমাৰ এজাম্পশনটোৰ কাৰণে আমি ধৰি লোৱাৰ কাৰণে যে 3 + 2 √5 এটা পৰিমেয় গতিকে 3 + 2 √5 অপৰিমেয় এটো তোমালোকে লাইনটো লিখিবা আমাৰ বিৰোধিতা কৰে এই যেটো ৰিজাল্ট হয় পৰিমেয় হয় এটোৱে আমাৰ যেটো √5 অপৰিমেয় বুলি আমাৰ ওয়েল এস্টাবলিশড ফেক্ট এটা আছে এটো বিৰোধিতা কৰে গতিকে আমাৰ এজাম্পশনটো ভুল অৰ্থাৎ 3 কি দিছে মাইনাস দিছে না প্লাস দিছে 3 + 2 √5 2 √5 অপৰিমেয় সৰি হলে গতিকে আমাৰ এটো প্ৰুফ হৈ গল বুজি পালানে একেবাৰে সহজ আছিল সো এনেকুৱা টাইপৰ থাকিলে এটো টাইপত আমি সহজতে কৰিব পাৰো আৰু যদি সিম্পলি √5 থাকিলে হয় তেতিয়া অকনমান স্লাইট লং হয় বাৰু একো নাই হেতু কৰিব লাগিব মাৰ্ক যেহেতু আছে গতিকে আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো সো এটো 2023 ত আকৌ দিছে সো ইয়াত দিলে 2021-22 ৰ এক্সামত দিছে কি 3 + 2 √5 টো অপৰিমেয় প্ৰমাণ কৰিব দিছে এতিয়া আমাক আকৌ দিছে 5 - √3 টো অপৰিমেয় গতিকে এটো প্ৰমাণ কৰিবলৈ আমি একে ধৰণে কৰিম একেটাই প্ৰসেস সো দেখিলানে তোমালোকে এটা কথা মন কৰিছানে প্ৰতি বছৰে এটা অপৰিমেয় প্ৰমাণ কৰিবলৈ আহে গতিকে অপৰিমেয়টো প্ৰমাণ কৰাটো কোনো কাৰণত ইগনোৰ নকৰিবা অপৰিমেয় প্ৰমাণ কৰাটো একদম প্ৰেক্টিস কৰিবা লজিক্যালি বুজি লবা যাতে পৰীক্ষাত আহিলে ধুনীয়াকৈ এটেম্প কৰিব পাৰা আৰু মই কৈছো 99% এটো তোমালোকৰ পৰীক্ষাত আহিবই ওকে সো এটো 5 - √3 টোক আমি আগৰ নিচিনা কি কৰিলো আমি ধৰি ললো পৰিমেয় বুলি ধৰি ললো মই বাৰে বাৰে কৰি নাথাকো দীঘলীয়াকে আমি বেলেগ অংকও কৰিব আছে যিহেতু গতিকে এটো আমি পৰিমেয় বুলি ধৰি লম
আগৰটো যেনেকৈ কৰিছোঁ তেনেকৈ চ' আমাৰ কি হ'ব 5 minus root 3 টোক আমি কিমান পাম a by b বুলি পাম a by b বুলি লিখিব পাৰিম হয়নে b টো not equal to 0 b not equal to 0 আৰু যিটো b আছে a b দুইটা কি হয় অখণ্ড মানে a b দুইটা এইটো সেটত বিলং কৰে সো এটো শৰ্ট ফৰ্মত লিখাৰ ধৰণটা a b দুইটা অখণ্ড বুলি সো ইমপ্লাইজ আমাৰ কি পাম দুইটা আমি যদি ৰুট 3 টোক অকলশৰীয়া কৰি দিওঁ তেতিয়া হলে আমি কিমান পাম 5 minus a by b যিটো এটা পৰিমেয় সংখ্যা হ'ব কাৰণ a b পৰিমেয় গতিকে 5 minus a by b ও পৰিমেয় হ'ব গতিকে ৰুট 3 টো এটা পৰিমেয় হ'ব ৰুট 3 পৰিমেয় হ'ব যিটো আমাৰ কি হয় ৰুট 3 অপৰিমেয় বুলি আমাৰ যিটো আমাৰ ধাৰণা ওয়েল এস্টাবলিশড আমাৰ ধাৰণা এটা আছে সুপ্ৰতিষ্ঠিত ধাৰণা এটা আছে হেতুৰ বিৰোধিতা কৰে হয় নহয় ৰুট 3 পৰিমেয় হ'ব এইটো আমাৰ বিৰোধিতা কৰে গতিকে আমাৰ এটাকে কি হ'ব আমাৰ assumptionটো ভুল হ'ব অৰ্থাৎ 5 minus root 3 ওকে অপৰিমেয় হ'ব অপৰিমেয় পালানে 5 minus root 3 অপৰিমেয় বুলি আমাৰ প্ৰমাণ হৈ গ'ল হল এতিয়া নেক্সট তুলি আগবাইছো 2023 গ'ল এতিয়া আমাৰ 2024 সো এইটো এটা সহজ অংক এটাই দিছে এটো দেখাত তোমালকে লাগিব বহুত জটিল অংক কিন্তু একেবাৰে সহজ অংক সো দিছে দুডাল ৰছীৰ দৈৰ্ঘ্য দিছে 64 cm আছে এডাল হৈছে 80 cm দুইডালৰ সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে মানে দুইডাল ৰছীৰ পৰা আমি সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে আৰু অকনো ৰৈ যাব নোৱাৰিব আমি টুকুৰাবোৰ যে কাটি কাটি গৈ থাকিম আৰু টুকুৰাবোৰ কাটি অকনো ৰৈ যাবগে নোৱাৰিব মানে সমান দৈৰ্ঘ্যৰ দুইডালৰ পৰা টুকুৰা কাটিব লাগিব আৰু কি হ'ব লাগিব অকনো ৰৈ যাব নোৱাৰিব ৰছীডালৰ পৰা টুকুৰা কাটাৰ পিছত হল তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান এটো মন কৰিব লগিয়া সৰ্বাধিক মানে কি সৰ্বোচ্চ মানে কি হৈছে গৰিষ্ঠ আমি এটোৰ পৰা এটা হিন্ট পাই যাও হয়নে হিন্ট এটা আমি ইয়াৰ পৰাই পাই যাও সো মই বুজাই দিছো কথাটো গৰিষ্ঠ বুলি আমাৰ হিন্টটো পাই গলো সো পৰীক্ষাত তোমালকে কেতিয়াবা বুজি নাপালে এনে ধৰণৰ হিন্ট বিলাকৰ পৰা অংকটো কৰিব পাৰা হয়নে সো 64 cm 80 cm দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে বুলি কৈছে সো মানে কি হয় সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে মানে যিটো টুকুৰাৰ দৈৰ্ঘ্য হ'ব সেই দৈৰ্ঘ্যটোৱে এই দুইটা দৈৰ্ঘ্যকে হৰণ যাব লাগিব মানে কি হ'ব লাগিব এই দুইটা দৈৰ্ঘ্যৰে সাধাৰণ উৎপাদক হ'ব লাগিব গম পাইছানে সাধাৰণ উৎপাদক হ'ব লাগিব দুইটাকে হৰণ যাব লাগিব গম পাইছা না সেই ৰছীডাল যোনডাল ৰছী কাটিম হেডালৰ দৈৰ্ঘ্যটোৱে এই দুইটালৈকে সম্পূৰ্ণৰূপে হৰণ যাব লাগিব দুইটা নম্বৰকে এনেকে দুইটা দৈৰ্ঘ্যকে তেতিয়াহে কি হ'ব লাষ্টত টুকুৰা ৰৈ নাযায়গে নহলে বাকি ৰৈ যাব মানে কি সম্পূৰ্ণৰূপে হৰণ নগলে কি হ'ব কিবা এটাটো বাকি ৰৈ যাব কিন্তু আমাক বাকি ৰৈ যাব নোৱাৰিব বুলি কৈছে গতিকে সম্পূৰ্ণৰূপে দুইটা সংখ্যাকে হৰণ যাব লাগিব দুইটা দৈৰ্ঘ্যকে সেই ৰছীডালৰ দৈৰ্ঘ্যই দুইটাকে হৰণ যাব লাগিব অৰ্থাৎ দুইটাৰে সাধাৰণ উৎপাদক হ'ব লাগিব আৰু কৈছে যে সৰ্বাধিক কিমান হ'ব পাৰে সেই দৈৰ্ঘ্যটো অৰ্থাৎ গৰিষ্ঠ হ'ব লাগিব গম পাইছানে এই দুইটাকে হৰণ যোৱা দুইটা দৈৰ্ঘ্যকে হৰণ যোৱা গৰিষ্ঠ উৎপাদকটো হ'ব লাগিব গৰিষ্ঠ সাধাৰণ উৎপাদকটো হ'ব লাগিব অৰ্থাৎ আমি 64 আৰু 80 ৰ গসাও নিৰ্ণয় কৰি দিলে হ'ব আমাৰ আনসাৰটো আমি পাই যাম হয়নে দেখাত কিমান জটিল লাগিছিল কিমান অকপককে দি থৈছে কিন্তু আনসাৰটো কি হয় একেবাৰে সহজ কথা নহয় নে গসাও নিৰ্ণয় কৰিব লাগিব গসাও হৈছে 64 আৰু 80 গসাও আমি নিৰ্ণয় কৰিলে আমাৰ আনসাৰটো পাই যাম হয়নে আমাৰ নিৰ্ণয় কৰিবলগীয়া কি হয় টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্যটো আমি পাই যাম সো গসাওটো উলিয়াবৰ কাৰণে মই সাধাৰণতে মৌলিক উৎপাদকীকৰণ পদ্ধতিটোৱে ব্যৱহাৰ কৰিছো 64 টোক আমি কি লিখিব পাৰো 8 স্কয়াৰ বুলি লিখো হয় নে 8 স্কয়াৰ মানে হৈছে 64 8 মানে কি কৰিব পাৰো 2 টু দি পাৱাৰ কিউব 2 কিউব মানে 2 টু দি পাৱাৰ 5 লিখিব পাৰো আলটিমেটলি হল 80 টোক আমি কিমান লিখিব পাৰো 16 5 গুণ 80 16 মানে কি হয় 2 টু দি পাৱাৰ 4 সো এটো 2 টু দি পাৱাৰ 4 ইনটু আমি 5 লিখিব পাৰো যেটো গসাও নিৰ্ণয় কৰিব দিছে গৰিষ্ঠ সাধাৰণ উৎপাদক গতিকে দুইটাতে কোনটো কমন আছে হেতুক আমি লম দুইটাকে কমন কি আছে 2 আছে আৰু 2 ৰ নিম্নতম ঘাত কি আছে 4 আছে গতিকে 2 টু দি পাৱাৰ 4 হ'ব হয়নে গতিকে আমাৰ আনসাৰ হ'ব 16 হয়নে গতিকে আমাৰ নিৰ্ণয় কৰিবলগীয়া যেটো সৰ্বাধিক যেটো টুকুৰা আমি যিমান দৈৰ্ঘ্যৰ টুকুৰা কাটিম সেই সৰ্বাধিক দৈৰ্ঘ্যটো হ'ব 16 সেন্টিমিটাৰ গমপালানে সো পৰীক্ষাত অকনো পেনিং নকৰিবা দেখাত জটিল নিচিনা লাগিলেও একেবাৰে সহজ আমাৰ চকুৰ সন্মুখতে থাকে আনসাৰবোৰ সো মই বুজাই দিলো 16 সেন্টিমিটাৰ হ'ব আনসাৰটো ওকে নেক্সট প্ৰশ্নটো আগবাঢ়িছো সো এটো আমাৰ 2025 ত আহে এটা প্ৰশ্ন হয়নে 25 ত কি কৈছে প্ৰত্যেক ধনাত্মক যুগ্ম অখণ্ড সংখ্যাই 2q আৰহিৰ আৰু প্ৰত্যেক ধনাত্মক অযুগ্ম অখণ্ড সংখ্যাই 2q + 1 আৰহিৰ যত q এটা অখণ্ড সংখ্যা তোমালোকে কিতাপখন চালে গম পাবা এনেকুৱা ধৰণৰ অংক আছে গতিকে এটো নতুনকে এড হৈছে আগতে হানে কোৱেশ্চনটো
সো গতিকে পৰীক্ষাত কিছুমান কুৱেশ্যন ৰিপিট নোহোৱা কুৱেশ্যনো আহি যোৱাৰ চান্স থাকে গতিকে কিতাপখন চেপ্টাৰটো ভালকৈ পঢ়াটো খুবেই প্ৰয়োজনীয় হয় হয়নে সো এইটো আমি এতিয়া কেনেকৈ কৰিম চাম ঠিক আছে সো ইয়াত দিছে কি ধনাত্মক যুগ্ম সংখ্যা টু কিউ আৰ্হিৰ হয় নহয় আৰু 2q + 1 আৰ্হিৰ অযুগ্ম অখণ্ড সংখ্যাবোৰ সো এইটো আমাক প্ৰমাণ কৰিব দিছে সো আমি এইটো চাওঁ একেবাৰে সহজ কথা প্ৰথমতে আমি কি কৰিলো যিকোনো এটা ধৰো a যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা ধৰো a যিকোনো যোগাত্মক অখণ্ড সংখ্যা এটো সদায় আমাৰ পিওৰ ম্যাথমেটিক্সত কি হয় লজিক্যালি আগবঢ়ো আমি সদায় আৰু ইয়াত সদায় লজিকবোৰ চাবা দেই তোমালোকে লজিকবোৰ খাটিছে নাই মই এটোৰ পৰা যে এটো পাইছো এটো আসলে শুদ্ধ হয় নে নহয় ওকে সো এই যিকোনো যোগাত্মক অখণ্ড সংখ্যা ধৰি ললো প্ৰত্যেক ধনাত্মক যুগ্ম অখণ্ড সংখ্যা ধনাত্মক বুলি দিছে সো এটো যোগাত্মক সো পেনটো লিখোতে অকনমান প্ৰবলেম এটা হয় যোগাত্মক অখণ্ড সংখ্যা গম পাইছানে যোগাত্মক অখণ্ড সংখ্যা এটো অখণ্ড সংখ্যা ওকে যোগাত্মক অখণ্ড সংখ্যা এইটো এই যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা আৰু আমি b ধৰি ললো কি b = আমি 2 বুলি ধৰি ললো এটা কি হৈছে a এটা যোগাত্মক অখণ্ড সংখ্যা b এটা আছে 2 যেটো এটা যোগাত্মক অখণ্ড সংখ্যা গতিকে a আৰু b যদি আমাৰ হাতত থাকে গতিকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আমাক কি কয় a আৰু b যদি আমাৰ হাতত থাকে তেতিয়া হলে আমি শিওৰ এজৰ q আৰু r এজৰ অদ্বিতীয় একমাত্ৰ q আৰু r পূৰ্ণ সংখ্যা পামেই হয়নে সদায় পামেই যাতে a = bq + r হয় গতিকে আমি কি কৰিলো a = আমি কি কৰিব পাৰো আমি গতিকে আমি এখানে লিখি দিছো q আৰু r থাকিব q আৰু r থাকিবই হয়নে r থাকিবই এটো আমাক ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দি আমি কৰিছো থাকিবই হলনে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে q আৰু r থাকিবই যাতে a = b কিমান আছে 2q + r হয়নে আৰু আমাক কি কৈছে r টো কি হয় 0 সমান হয় বা 0 তকৈ ডাঙৰ হয় লেছ দেন ইকুৱেল টু 0 হয় r টো হয়নে আৰু কিহতকৈ সৰু হয় b তকৈ সৰু হয় b কিমান আছে 2 হয়নে b আছে আমাৰ 2 গতিকে 0 লেছ দেন ইকুৱেল টু r লেছ দেন 2 হয় q আৰু r দুইটা পূৰ্ণ সংখ্যা দেই q আৰু r পূৰ্ণ সংখ্যা q আৰু r টো হৈছে 0 সমান হ'ব বা তাতকৈ ডাঙৰ হ'ব 2 তকৈ সৰু হ'ব হয়নে গতিকে r টো আমি কি পাওঁ এটো আমাক কি ইমপ্লাই কৰিছে 0 সমান হ'ব বা 0 তকৈ ডাঙৰ হ'ব r টো এটা পূৰ্ণ সংখ্যা বুলি কৈ দিছে 0 সমান বা 0 তকৈ ডাঙৰ 2 তকৈ সৰু মানে কি হ'ব r টো আমাৰ ইমপ্লাইজ r আমাৰ কি পাই আছো আমি 0 পাই আছো নাইবা 1 হ'ব পাৰে যিকোনো এটাৰ ভিতৰতে হ'ব ওকে সো এতিয়া যদি নাও এতিয়া যদি r = 0 হয় r যদি 0 হয় বলানে r যদি 0 হয় ওকে এটো অলপ মন দিবা r যদি 0 হয় আমি এটো কিমান পাম a = 2q + পাম 2q পাম হয়নে কাৰণ 2q + 0 মানে 2q পাম হয়নে a = 2q পাম মানে কি হৈছে q এটা কি হৈছে পূৰ্ণ সংখ্যা গতিকে 2 ৰ লগত কিবা এটা পূৰণ কৰোতে আমি a টো পাইছো মানে a টো কি হ'ব 2 ৰে এটো কি কয় 2 ৰ লগত কিবা এটা আমি অখণ্ড সংখ্যা পূৰণ কৰোতে আমি a টো পাইছো হয় নে নহয় গতিকে কি হ'ব a টো 2 ৰে বিভাজ্য হ'ব অৰ্থাৎ এটোৱে আমি কি এটোৱে আমাক কি ইমপ্লাই কৰে a 2 ৰে বিভাজ্য 2a সৰি কিন্তু 2 ৰে বিভাজ্য দেই a টো 2 ৰে বিভাজ্য এটো 2 ৰে বিভাজ্য অৰ্থাৎ a টো যুগ্ম এটো কি হয় a যেতিয়া 2 ৰে বিভাজ্য হয় তেতিয়া হলে a কি হ'ব যুগ্ম হ'ব বলানে লজিকটো সৰি এটো যুগ্ম হ'ব ঠিক আছে সো এটো যুগ্ম হল এতিয়া আমি a r যদি ইকুৱেল টু 1 হয় ইকুৱেল টু কি হ'ব r সদায় 0 হ'ব পাৰে নাইবা 1 হ'ব পাৰে r যদি ইকুৱেল টু 1 হয় তেতিয়া কি হয় 1 হয় তেতিয়া কি হ'ব a = 2q + 1 হ'ব এতিয়া তোমালোকে সো 1 টো ভাগশেষ হিচাপে ৰৈ আছে যিকোনো এটা a সংখ্যাটো আমি কি হ'ব 2q + 1 হৈ আছে মানে কি হ'ল এই সংখ্যাটো আমাৰ 1 এটা ভাগশেষ হিচাপে ৰৈ আছে মানে কি হ'ব এটো 2 ৰে কোনো কাৰণত বিভাজ্য নহয় গতিকে
এইটো অযুগ্ম হ'ব এইটো কি হ'ল এ আমাৰ অযুগ্ম এ অযুগ্ম আমাৰ গম পাইছানে এইটো আমাৰ অযুগ্ম হ'ব কিহৰ কাৰণে কাৰণ এইটো দুইৰে ডাইৰেক্ট সম্পূৰ্ণৰূপে বিভাজ্য হোৱা নাই ওৱান এটা ইয়াত লাগি আছে গতিকে এইটো অযুগ্ম হ'ব গতিকে ইয়াৰ পৰা এইটো প্ৰুফ হ'ল যে কি যিকোনো যোগাত্মক অখণ্ড সংখ্যাই 2q আৰ্হিৰ যুগ্ম অখণ্ড সংখ্যা 2q আৰ্হিৰ হয় আৰু 2q + 1 আৰ্হিৰ হয় যিবোৰ অযুগ্ম অখণ্ড সংখ্যা হয় গম পাইছানে গতিকে এই অযুগ্ম সো এইটোৱে আছিল আমাৰ আজি ক্লাছটোৰ আমাৰ শেষটো প্ৰশ্ন ইয়াৰ পিছত আৰু কুৱেশ্যন নাই সো তোমালোকৰ মই তোমালোকক এটা কথাই কওঁ যে তোমালোকে আজি কুৱেশ্যন আজি ক্লাছটোত তোমালোকে গম পাইছা কি আমাৰ সদায় কিছুমান টপিকৰ পৰা কুৱেশ্যন আনসাৰ্সবোৰ ৰিপিট হয় যেনেকৈ প্ৰতি বছৰে অপৰিমেয় প্ৰমাণ কৰিবলৈ আহি আছে অপৰিমেয় দুই ধৰণৰ থাকে এনেকুৱা ধৰণৰ থাকে 3 + 2√5 হয়নে নাইবা পিয়ৰকে থাকে যেনেকৈ √5টো আছে আমাৰ √5টো বা √3টো অপৰিমেয় প্ৰমাণ আছে প্ৰমাণ কৰিবলৈ দিছে যেনেকৈ √7টো অপৰিমেয় প্ৰমাণ দিছে সো প্ৰতি বছৰে অপৰিমেয় প্ৰমাণ কৰিবলৈ আহি আছে প্ৰথম বছৰত কি হ'ল প্ৰথম বছৰত আহিছিলে কি গসাউ আৰু লসাগু নিৰ্ণয় কৰিব দিছে গসাউ আৰু লসাগু নিৰ্ণয় কৰিব দিয়ে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে হেতু ৰিপিট হৈ আছে হয়নে আৰু প্ৰথমবাৰ কি দিছে ইউক্লিডৰ বিভাজন কলন বিধিৰে আমাক হেৰি নিৰ্ণয় কৰিব দিছে লসাগু আৰু গসাউ হয়নে আমাৰ গসাউ নিৰ্ণয় কৰিব দিছে সৰি ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি আমাক গসাউ নিৰ্ণয় কৰিব দিছে প্ৰথম বছৰ হয় নহয় সো তাৰ পিছত এটো কোৱেশ্চন ৰিপিট হোৱা নাই তাৰ পিছত কি কৈছে আমাক মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে আমাক গসাউ লসাগুৰ ওপৰত কোৱেশ্চন দিছে অপৰিমেয় প্ৰমাণ কৰা মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে লসাগু আৰু গসাউ নিৰ্ণয় কৰা হয়নে তাৰ পিছত ইউক্লিডৰ বিভাজন কলন বিধিটো ৰিপিট হৈ আছে সো সেইকেইটা কুৱেশ্চনৰ ভিতৰতে সদায় ৰিপিট হৈ থাকে হয় নহয় গতিকে তোমালোকে এইকেইটা টপিকৰ ওপৰত যদি ভালদৰে ফোকাস কৰা আৰু লাষ্ট এবাৰ 2025ত এটা আহি গ'ল যে কি 2q + 1 আৰ্হিৰ যে প্ৰতিটো যুগ্ম যোগাত্মক অখণ্ড সংখ্যা হেতু প্ৰমাণ কৰিব দিছে হয় নহয় গতিকে এই কুৱেশ্চনবোৰে ৰিপিট হৈ থকাৰ চান্স থাকে গতিকে তোমালোকে এই টপিক কেইটা ভালকে পঢ়িবা প্ৰথমটো হৈছে অপৰিমেয় প্ৰমাণ কৰাটো কোনো কাৰণত বাদ নিদিবা অপৰিমেয় প্ৰমাণ কৰাটো খুব ভালকে প্ৰেক্টিছ কৰিবা লজিকেলি বুজি ল'বা বস্তুবোৰ আৰু দ্বিতীয় কথাটো হৈছে লসাগু গসাউ প্ৰমাণ কৰা ইউক্লিডৰ বিভাজন কলন বিধি আৰু মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে হ'লনে তাৰপিছত আমাৰ এইটো এটা 2025ত নতুন কুৱেশ্চন এটা এড হৈছে এইটো হৈছে 2q আৰু 2q + 1 আৰ্হিত দেখুওৱা হয় নহয় সো এইকেইটা টপিকৰ পৰাই বাৰে বাৰে কুৱেশ্চন আহি আছে যোৱাটা 9টা বছৰ এইকেইটা টপিকৰ পৰাই কুৱেশ্চন আহি আছে সো তোমালোকৰ কাৰণে মই আজিৰ ক্লাছটোত ইমানখিনি আলোচনা কৰি দিলোঁ তোমালোকে যাতে ইয়াৰ পৰা লাভৱান হৈছা বুলি আশা কৰিছোঁ সো এইখিনি হৈছে তোমালোকৰ সম্ভাৱ্য এই বস্তুটোৱে কি হয় তোমালোকক ছাপোৰ্ট কৰিব আৰু তোমালোকৰ যিটো অলৰেডি প্ৰিপেয়াৰ কৰি আছা তোমালোকে কনচেপ্টবোৰ বুজি লৈছা আমাৰ ক্লাছবোৰে তোমালোকক এক্সট্ৰা ছাপোৰ্ট এটা দিব তোমালোকক কনফিডেন্স এটা প্ৰভাইড কৰিব লগতে তোমালোকে আৰু ওয়েল প্ৰিপেয়াৰ্ড হ'বা কোনবোৰ কুৱেশ্চনছ সাধাৰণতে আহি থাকে কোনবোৰ কুৱেশ্চন আহাৰ চান্স আছে কোনবোৰ ভালকে ফোকাস কৰিব লাগিব কোনবোৰ টপিকত হয়নে সো সেই সকলোবোৰ ক্ষেত্ৰত তোমালোকে আমাৰ কোৰ্সটোৰ পৰা লাভৱান হ'ব বুলি মই ভাবো সো তোমালোকে দেখিলে কোনবোৰ কুৱেশ্চন বেছিকৈ ৰিপিট হৈ থাকে কোনবোৰ টপিকৰ পৰা আহি থাকে গতিকে এই টপিকবোৰ অলপ এক্সট্ৰা ফোকাস কৰিবা মই এইটো কোৱা নাই যে বাকিবোৰ নপঢ়িবা কিন্তু এই টপিকবোৰৰ ওপৰত এটা এক্সট্ৰা ফোকাস এটা দিবা এইকেইটাৰ কাৰণে খুব প্ৰেক্টিছ কৰিবা বুজি ল'বা সো এইকেইটাৰ ভিতৰত তোমালোকৰ কমন পৰিবই তোমালোকে এক্সামত এটেম্প কৰিব পাৰিবা গতিকে আজিৰ ক্লাছটো ইমানতে আছিল আৰু ইয়াৰ লগতে আমাৰ বাস্তৱ সংখ্যাৰ কুৱেশ্চন এনালাইসিসখিনি শেষ হৈছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্চন এনালাইসিসখিনি আমাৰ বাস্তৱ সংখ্যা চেপ্টাৰটো শেষ হৈছে প্ৰথমতে আমি এমচিকিউখিনি পঢ়িলোঁ এমচিকিউখিনি যদি চোৱা নাই এবাৰ চাই ল'বা কাৰণ এমচিকিউৱে আজিকালি এটা মাৰ্কছ স্ক'ৰ কৰাত এটা বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু দ্বিতীয়তে 2 মাৰ্কছৰ কুৱেশ্চন গতিকে তোমালোকৰ চেপ্টাৰটো পৰা যিহেতু এমচিকিউছ আৰু 2 মাৰ্কছৰ কুৱেশ্চনে আহিব গতিকে এই দুটা ক্লাছত মই ধুনীয়াকৈ 9 বছৰ কুৱেশ্চনছখিনি আলোচনা কৰি দিলোঁ লগতে তোমালোকক ইয়াৰ বিহাইণ্ডত থকা যোনবোৰ কোনবোৰ কনচেপ্টৰ পৰা প্ৰতি বছৰে আহি আছে কোনবোৰ কনচেপ্ট ইম্পৰ্টেণ্ট হয় সেই সকলোবোৰ কথা মই এক্সপ্লেইন কৰিলোঁ গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ সো আজিৰ ক্লাছটো ইমানতে সামৰিছোঁ